এক মিনিট দাদা চাই লওঁ লাইভ ফিডটো আহি আছে নেকি নো প্ৰব্লেম ওকে সো দাদা প্ৰথমতে বিভৱ দা আপোনাক আমি স্বাগতম জনাইছো এই সিৰিজত আপুনি চাগে দাদা আপোনাকতো আৰু ইন্ট্ৰোডিউস কৰাৰ দৰকাৰে নাই মোৰ ইয়াতে সো মই হেতু মানে এই প্ৰগ্ৰামটো আপুনি চাগে অলপ ব্ৰিফটো কৈ দিও দাদা তাৰমানে আমাৰ প্ৰগ্ৰামটো কনসেপ্ট এনেকুৱা হ'ল যে আমি যেহেতু এই করোনা বা কোভিডৰ কাৰণে আমি ঘৰতে আছোৱে সো why not get some inspiration or talk কিবা অলপ এনেকুৱা যোনটো মানে অলপ প্ৰেক্টিকেল হয় আৰু অলপ ডেভেলপমেন্ট হয় কিবা কিবিকে সো হেতু তো সবকে মই স্টার্ট কৰাৰ আগতে মই এটা বস্তু জনাব বিচাৰিছো যে আপোনালোকে যদি কোৱেশ্চন মই এইটো অসমীয়া কৰাৰ এটা কাৰণ হ'ল মই আৰু অলপ কৈ দিওঁ কাৰণ ইয়াতে বহুতে মোক কালি ৰিকুৱেষ্ট কৰিছিলে যে বহুত গ্ৰাসৰুট লেভেলৰ ল'ৰা ছোৱালী আজি আমাৰ লগত মানে লিংকত আহিব সো মই হেতু ধ্যানত ৰাখি মই এইটো এক্সক্লুসিভলি অসমীয়াত কৰি আছো so that grassroot মানুহ যেন আৰু মানে বেছিকে এইটো মোটিভেশনটো পায় ইয়াৰ বাহিৰে যদি সবে যদি প্ৰশ্ন যদি আছে সবকে মই এইটোৱে ৰিকুৱেষ্ট কৰিম আই উইল ৰিকুৱেষ্ট অল অফ ইউ if you have a question বিভৱ দা টাৰ্গেটেড টু বিভৱ তালুকদাৰ বিভৱ দা ফৰ মি সো আপোনালোকে এটা কুৱেশ্চনত লিখিব পাৰ্ট বাই পাৰ্ট হলে আমাৰ কাৰণে কুৱেশ্চন গুটেকেটা লোৱাটো অলপ টান হৈ যায় সো এটা কুৱেশ্চন হলে আমাৰ কাৰণে ভাল সো দাদা মই পোন প্ৰথমে আপোনাৰ পৰা এইটো জানিব বিচাৰিছো দাদা যে এই যে আপুনি কলে আৰু আপুনি আৰু আৰণ্যক ধৰক এটা সিনোনিমি টাইপ আপোনাৰ লগত জড়িত হৈ আছে আৰু এইটো থাকিব লাষ্টলৈকে তো মই এইটো জানিব বিচাৰিছো দাদা যে আপুনি যেতিয়া পিএইচডি কৰিলে বা অলপ মানে বহুত আজি আপুনি যোনটো 88ত যি আপোনাৰ মানসিক স্থিতি বা নিজক পাইছিলে বহুত ল'ৰা ছোৱালী আজি হেনুকাই তেওঁলোকক সেই পৰিস্থিতিতে পাই আছে বা হেনুকা ধৰণৰ প্ৰত্যাহ্বানে পাই আছে সো আপুনি আপোনাৰ অলপ ষ্টাৰ্টিংৰ বস্তুটো অলপ যদি আমাক কয় আমাৰ কাৰণে এইটো খুব ইম্পৰ্টেন্ট হ'ব আচ্ছা পোনপ্ৰথমে মই ক'ব বিচাৰিছো সকলো দৰ্শকক মই মোৰ নমস্কাৰ দিছো আৰু অসমীয়া নতুন বছৰৰ মই শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰো এইটো বছৰ সকলোৰ সুখৰ হওক আৰু সকলোৱে ষ্টে সেফ এট হোম টিল লকডাউন ইজ ক্লোজড সেইটো প্ৰথম এপ্ৰিল দিয়ে মই সকলোকে মই নমস্কাৰ জনাইছো around 88 89 তেতিয়া মই একচুয়ালি ডিগ্ৰী পঢ়ি 89ত মই ডিগ্ৰীৰ ফাইনেল পৰীক্ষা দিছিলো ডিগ্ৰী থাকোতে মোৰ জুলজি মেজৰ আছিলে গতিকে মই অকন ওয়াইল্ড লাইফ এইবিলাক কিছুমান টপিক পাইছিলো কিছু টপিক মানে কিতাপত আছিলে কিছুমান টপিক কিতাপত নাছিল কাৰণ কোনো সেইবিলাক টপিকৰ ওপৰত কিতাপ লিখাই নাছিল ফৰ এক্সাম্পল সেইখিনি সময়ত আমাৰ মেজৰত পিগমিসকলৰ বিষয়ে অকমান আছিলে গোল্ডেন লেংগুৰৰ বিষয়ে অকমান আছিলে গতিকে সেইবিলাকৰ ওপৰত তেতিয়ালৈকে কিতাপ লিখা হোৱা নাছিল গতিকে সেইটোৰ কাৰণে মই অকমান ওয়াইল্ড লাইফৰ মানুহবিলাকৰ লগত চৰ্চাত আহিলো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহৰ লগত চৰ্চাত আহিলো 89ত মই পৰীক্ষা ডিগ্ৰী পৰীক্ষা দিয়াৰ পিছত দিয়াৰ ঠিক আগে আগে মই চিন্তা কৰিছো ডিগ্ৰী পৰীক্ষা দিয়াৰ পিছত ৰিজাল্ট ওলালেতো 3-4 মাহ সময় লাগিব তাৰ পিছত আকৌ মানে পোষ্ট গ্ৰেজুৱেট এডমিশনৰ কাৰণে এটা 2 মাহ গতিকে 6 মাহ সময় মোৰ হাতত আছে হাউ বেষ্ট আই কেন ইউটিলাইজ ইট মই কিমান ভালকে এই সময়খিনি ব্যৱহাৰ কৰিব পাৰো তেতিয়া সেই মনত তেনেকুৱা এটা মানে আইডিয়া এটা আহিলে যে এটা ওয়াইল্ড লাইফৰ ওপৰত এটা এনজিঅ' এটা খুলিব পাৰি নেকি আৰু সেইটো কথা চিন্তা কৰিয়ে মই যেতিয়া বিবুৰাত যেহেতু পঢ়িছিলো বিবুৰাত জুলজিৰ অধ্যাপক আছিলে দীনেশ বৈশ্য ছাৰৰ অকম মানে অসমীয়া ভাষা সংস্কৃতিৰ লগত যথেষ্ট তেওঁৰ মানে টান এটা আছে গতিকে মই ছাৰৰ ঘৰত গৈ পেলাই সুধিলো ছাৰ এনেকুৱা এটা এনজিঅ' এটা খুলিম বুলি ভাবিছো এনেকুৱা নাম এটা দিয়ক যিটো অকমান থলুৱা নাম মই মানে কিবা ফ্ৰেণ্ডছ অফ নেচাৰ কিবা তেনেকুৱা হেৰি দিব বিচৰা নাই তেতিয়া দীনেশ বৈশ্য ছাৰে সেই নামটো দিলে যে আৰণ্যক কেনেকুৱা যথেষ্ট ভালো লাগে নাই ভালো গতিকে সেই নামটো যেতিয়া আহিলে মই ওচৰ চুবুৰীয়াত যিবিলাক মোৰ ফ্ৰেণ্ডছ আছিল ইনক্লুডিং 2 of my brothers elder and eldest brother তেওঁলোকৰ যিখিনি ওচৰৰ মানুহ মোৰ কেইটামান বন্ধুক লগ লাগি পেলাই আমি তেতিয়া আৰণ্যক নেচাৰ ক্লাব হিচাপে আমি ক্লাবটো খুলিলো ইনিশিয়ালি 1.5 বছৰমান আমি আৰণ্যক নেচাৰ ক্লাবটো WWF ৰ সেইখিনি আমাৰ নেচাৰ ক্লাব মুভমেন্ট বুলি এটা তেওঁলোকৰ এটা ইনিচিয়েটিভ এটা আছিল আৰু সেইখিনি আমাৰ WWF ৰ মেইন অফিচ আছিল মুম্বাই আজি যেতিয়া যিটো মানে WWF ৰ মেইন অফিচ দিল্লী সেইখিনি সময়ত আছিল মুম্বাই মানে আমি নেচাৰ ক্লাবলে আৰম্ভ কৰি এৱাৰনেছৰ কাম অকমান আৰম্ভ কৰিলো
আৰু 1989 ছেপ্টেম্বৰত আমি আৰম্ভ কৰা অৰ্গেনাইজেশ্যন 1989 ডিচেম্বৰত আমি ফাৰ্ষ্ট এটা PIL পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন গুৱাহাটী হাইকোৰ্টত ফাইল কৰিব লগা হ'ল ৰিট আবেদন কিহৰ কাৰণে কৰিব লগা হ'ল তেতিয়া ডিব্ৰু চৈখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী আছিল ডিব্ৰু চৈখোৱা অভয়াৰণ্য আছিল সেই অভয়াৰণ্যত দেওহাঁহ যিটো যাক হোৱাইট উইং উদ্যাগ বুলি কোৱা হয় সেইটো পোৱা গৈছিল আৰু বিকজ অফ পলিটিকেল প্ৰেছাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে ফিচিং লিষ্ট কিছুমান তাতে দিছে তাৰমানে মাছ মৰাৰ অধিকাৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত দিয়া হ'ল যিটো আমাৰ মানে দেওহাঁহৰ কাৰণে মানে যথেষ্ট মানে ক্ষতিকাৰক আছে গতিকে মই তেতিয়া বন বিভাগৰ অফিচাৰৰ লগত কথা পাতিলো তেওঁলোকে কৈছে আমাৰ উপায় নাই কিবা এটা কৰিব পাৰিলে বেয়া নহয় তেতিয়া মই গুৱাহাটী হাইকোৰ্টৰ কিছু এডভকেটৰ লগত কথা পাতিলো আমাৰ শ্ৰীযুত গৌতম উজিৰ প্ৰণৱ পাঠক আছিলে চিন্ময় চৌধুৰী আছিলে সেইখিনি সময়ত তেওঁলোকে কৈছে PIL এখন ফাইল কৰক আমি হেল্প কৰি দিম জাষ্ট ডিগ্ৰী পাছ কৰি ওলাইছো কোৰ্ট কাছাৰী বুলি ক'লে এনেই জ্বৰ উঠে তথাপিতো আগবাঢ়ি গলো কৰি পেলাই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনটো ফাইল কৰা হ'ল হাইকোৰ্টে আল্টিমেটলি যোনদিন ডিচিশ্যনটো দিয়া কথা আছিলে সেইদিনাখন ৰাতিপুৱা হাইকোৰ্টৰ গভৰ্ণমেণ্টে জনালে যে আমি ফিচিং লিষ্টটো বাতিল কৰিম মানে সেইটো এটা ভাল পদক্ষেপ হৈছে তেতিয়াৰ পৰা আজিলৈ কোনো ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্কত ফিচিং লিষ্ট দিয়া নহ'ল গতিকে সেই কেছটোৰ ফালৰ পৰা আৰণ্যকক অকণমান মানুহে জনা হ'ল আৰু সেইটো আৰম্ভণি তাৰপিছত আমি আৰণ্যকৰ আমি বেচিকেলি ভলাণ্টিয়াৰ হিচাপে আমি কাম কৰিছো আনটিল 2002 লৈকে 2002 প্ৰথমবাৰৰ বাবে আমি চিন্তা কৰিলো বোলে এনেকে নচলিব আৰণ্যকক যদি ভালকে কিবা কৰিব লগা হয় আমি ফুল টাইম দিব লাগিব আমি প্ৰজেক্ট আনি পেলাই কিছু মানুহ ৰাখি পেলাই আমি কাম কৰিব লাগিব কাৰণ মোৰ ইণ্টাৰেষ্ট ৱাইল্ড লাইফ মই যদি কাম কৰো ক'ৰবাত বেংকত বা ক'ৰবাত স্কুলৰ শিক্ষকত যদি কাম কৰো মই সময় নাপাম এইখিনি ক্ষেত্ৰত তেনেকুৱা কিছু আৰু মানুহ আগবাঢ়ি আহিল আমাৰ আৰণ্যকৰ গতিকে এটা ভাল টিম এটা হ'ল আমি প্ৰজেক্ট এটা আমি প্ৰথম পালো 4জন আমি এমপ্লয়ী তেতিয়া ৰাখিছিলো জয়ন্ত বৰুৱা আছিলে ডক্টৰ জয়ন্ত বৰুৱা এতিয়া মঙলদৈ কলেজৰ অধ্যাপক পূৰ্ণিমা দেৱী বৰ্মন এটা বিশ্ববিখ্যাত তেওঁ আমাৰ এই প্ৰথম 4জনৰ ভিতৰত মানে এজনী আমাৰ এমপ্লয়ী আছিলে নৱনীতা শৰ্মা বুলি এজনী আছিলে তাইও আমাৰ প্ৰথম এমপ্লয়ী আৰু হিমান্ত কলিতা এতিয়া চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এডুকেশ্যন নৰ্থ ইষ্টত তেওঁ হেড সেই 4জন আমাৰ প্ৰথম সমল সেইটো দি আমি আৰম্ভ কৰিলো 2002 চনত আমাৰ 4জন আমাৰ মানে ষ্টাফ যাক কয় আমি এটা ষ্টাফ হিচাপে আমি চেলাৰী দিয়াকে আমি আৰম্ভ কৰিলো আৰু সেই আৰম্ভণিৰ পৰা আজিলৈ প্ৰায় 108-110জন মান আমাৰ এমপ্লয়মেণ্ট আমি দিব পাৰিছো এতিয়া চাওক আমি যেতিয়া আৰম্ভ কৰিছিলো ময়ো ভাবা নাছিলো আৰণ্য কিমান ডাঙৰ হ'ব অপৰচুনিটিজ আৰ আনলিমিটেড এতিয়া মই যেতিয়া ইণ্টাৰভিউ বৰ্ডত বহুতে এপ্লাই কৰে মই তেতিয়া তেওঁলোকক এটা প্ৰশ্ন সদায় সুধো যে ইফ ইউ আৰ লুকিং ফৰ মোৰ মানি এণ্ড লিমিটেড অপৰচুনিটিজ যদি মানে বেছি পইচা লাগে আৰু সুযোগ কম লাগে তেতিয়াহ'লে আপুনি বেয়া মানে ভুল জেগাটোত আহিছে কিন্তু আপোনাক যদি সুযোগ বহুত লাগে ইফ ইউ নিড আনলিমিটেড অপৰচুনিটিজ উইথ লিটল বিট অফ লেছ মানি আপুনি ঠিক জায়গাত আহিছে কারেক্ট সো দাদা আপনার ফার্স্ট মেজর প্রজেক্ট বা ফার্স্ট মেজর ধরক আপনি ভলেন্টিয়ারিং লেভেলত কাম কৰিছিলে প্লাস লিটিগেশনত কিন্তু ফার্স্ট মেজর প্রজেক্ট আপনার কি আছিল আপোনালোকৰ মই প্ৰথমে ক'লো মানে আমাৰ সেইখিনি আমাৰ 94 95 সেইখিনি সময়ত আমাৰ সৰু সুৰা আমাৰ ইনফেক্ট নিজৰ দেউতাই আমাক পকেট মানি যিটো দিছিলে সেই পকেট মানি ইউজ কৰি পেলাই স্কুটাৰ দৌৰাইছিলো মই 91ত এটা ইউকেত মানে ইউনাইটেড কিংডমত এক মাহৰ এটা ট্ৰেইনিং ল'ব গৈছিলো এইটো আছিল এনভাইৰনমেণ্ট এডুকেশ্যনত এই ট্ৰেইনিংটো যথেষ্ট ভাল হ'ল তাতে সেইখিনি সময়ত শ্লাইড দি তাৰমানে প্ৰজেকশ্যন কৰে আমাৰ এই মানে পাৱাৰ পইণ্ট নহয় 92 সেই তাৰে মানুহজনক মই মাতিলো ব্ৰিটিছ কাউন্সিলে সহায় কৰিলে তেওঁ যেতিয়া আহিলে তেওঁ আমাক এটা সৰু শ্লাইড প্ৰজেক্টৰ এটা পুৰস্কাৰ দিলে ইয়াতে ইউজো কৰিল সেইটো এটা শ্লাইড ভৰাব পাৰি আকৌ ইফাল কৰি মানে হেৰি কৰিব পাৰে সেই শ্লাইডটো পিঠিত লৈ পেলাই প্ৰায় 10 বছৰ 92 পৰা 2002 লৈকে বিভিন্ন স্কুলত সেই শ্লাইড প্ৰজেক্টৰটোৱে লৈ মই নহয় মোৰ লগত বাকীবিলাক মোৰ সতীৰ্থ আছিলে সেইখিনি আমাৰ বিভূতি ফিৰোজ তেওঁলোকৰ যথেষ্ট সুদীপকান্ত বশিষ্ঠ বুলি এজন আমাৰ লগত সেইখিনি আমাৰ মেম্বাৰ আছিলে সেইখিনি সব মেম্বাৰ কোনো ষ্টাফ নাই কাৰণ পইচা দিব পৰা অৱস্থা নাছিলে গতিকে আমি নিজৰ পইচা সকলে নিজৰ পইচা খৰচ কৰি পেলাই আমি তেনেকৈ কৰিছিলো ইভিন আমাৰ মিটিং বিলাক সেইখিনি আমাৰ গোপালপুৰ স্কুলত আমি কৰো
কেতিয়াবা JB ল কলেজত কৰো কাৰণ কতো ভাড়া ল'বলৈ পইচা নাই গতিকে প্ৰিন্সিপালসকলক আমি মানে ৰিকুৱেষ্ট কৰো তেওঁলোকে ৰুমটো বন্ধৰ দিনত দিয়ে আমাৰ ৰবিবাৰে হয় চাহ মিঠাই খানে কেতিয়াবা আমি মোৰ এতিয়াও মনত আছে মই পাহৰা নাই গণেশগুৰিৰ দলদপ বেকাৰী আৰু গণেশগুৰিৰ লখিমীৰ যিটো মিষ্টান মানে মিঠাইৰ তেওঁলোকে কিন্তু আমাক এই মিঠাই আৰু তেনেকুৱা হেৰি দি পেলাই বহুত সহায় কৰিছে তেওঁলোকক মই আজিও নমস্কাৰ কৰিছো কাৰণ সেইখিনি সময়ত সেই সহায়টো আজিৰ দিনত লাখ টকাতকেও বেছি আছিল কাৰেক্ট দাদা গতিকে সেই এনকাৰেজমেণ্ট খিনি যথেষ্ট পোৱাৰ কাৰণে আমি এখোজ দুখোজকে আগবাঢ়ি গলো আৰু মই এইটোৱে ক'ব বিচাৰো মানে আমি আগুৱাই গলেহে আমি গম পাম যে আগত আৰু অপৰচুনিটিজ কি আছে গতিকে সেইখিনি ৰিস্ক লৈ পেলাই আমি আগবাঢ়ি যাবই লাগিব আমি যদি আগবাঢ়ি যাবলৈ ভয় কৰো আমি লট অফ অপৰচুনিটিজ আমি নাপাম মিছ কৰিম দাদা এতিয়া যেতিয়া আপুনি যোনটো এৰাৰ কথা কৈ আছে ধৰক যোনটো ডিকেড বুলি ক'ব পাৰি যে আপুনি 1999 2000ৰ আৰ্লিৰ কথা কৈ আছে বা তাৰ আগৰ কথাখিনি কৈ আছে তেতিয়া NGO কালচাৰ বা NGO বস্তু বোলা বস্তুটো ইট ৱাজ লাইক এটা এলিয়ান টু ইয়াৰ্ছ অফ মেনি বোলে NGO বস্তুটো কি আজি যেনেকুৱা মুখে মুখে চৰ্চিত বোলে কিছু ভালৰ কাৰণে বেছিভাগ বেয়াৰ কাৰণে যে NGO ক'লে এতিয়া মানুহে NGOৰ পৰা আহিছে এনেকুৱা এটা হেৰি হয় আৰু যে লুটি পাতি গুচি যায় নেকি চ' এই যে বস্তুটো তেতিয়াতো এটা পাৰচেপশ্যন নাছিল আজি বাৰু বেয়া হওক ভাল হওক NGOৰ লৈকে এটা পাৰচেপশ্যন আছে কিন্তু তেতিয়া যেতিয়া পাৰচেপশ্যন নাছিল আপুনি যেতিয়া এটা ডিচিশ্যন ল'লে যে আমি ফুল টাইম এটা মানে আমাক নিয়োগ কৰিব লাগিব নিজক ফুল টাইম এংগেজ কৰিব লাগিব NGOত তেতিয়া আপোনাৰ ধৰক ছ'চাইটি বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল সতীৰ্থ বা কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আপুনি ফেচ কৰিছে মেইনলি প্ৰথম ঘৰৰ পৰা যদি আপুনি কয় যে এই ল'ৰাটো চবে তেতিয়া প্ৰফেচাৰ হৈছে PhD কৰিছে PhD কৰি প্ৰফেচাৰ হৈছে বা চাকৰিত আপোনাৰ কি আছিলে তেতিয়া সেই সময়ত সেইখিনি মই ভাবো ঘৰৰ ছাপোৰ্টনো মই পাইছিলো মোৰ মা আৰু দেউতাৰ পৰা মোৰ দুজন দাদা সেইখিনি সময়ত চেটেল হৈ গৈছে এজনে বেংকত অলৰেডি কাম কৰে এজনে টি গাৰ্ডেনত কাম কৰে গতিকে মই সেইফালৰ পৰা অকণমান সৌভাগ্যৱান আছিলো যে মই ঘৰৰ মানুহক মই এটলিষ্ট মানে লাইভলিহুড এটা হেৰি কৰি পেলাই মই ইমিডিয়েট সাস্টেইন কৰিব লগা মোৰ তেনেকুৱা এটা বাৰ্ডেন অহা নাছিল গতিকে ইন ডেট ৱে আই ৱাজ ফৰ্চুনেট মই যথেষ্ট ফৰ্চুনেট কিন্তু ঘৰৰ মানে মায়ে অকমান বুজিছিলে দেউতাই কিন্তু একদম শেষলৈও কেতিয়াবা মানুহজনে কয় যে পাৰিবিনে এইবিলাক যে কৰি আছ কিন্তু মোৰ মনত এটা আছে বোলে আগবাঢ়ি যাওচোন দেখা যাব পিছলৈ কি হয় দেখা যাব গতিকে ঘৰৰ ছাপোৰ্টটো মই যথেষ্ট পাইছিলো আৰু মানে প্ৰথমে মা দেউতাৰ পৰা নিজৰ মানে ককায়েকৰ পৰা তাৰপিছত মই 99ত মই মোৰ নিজৰ বিয়া হ'ল তাৰপিছত মোৰ নিজৰ মানে স্ত্ৰী এতিয়া মোৰ ল'ৰা সাপোজ ক্লাছ 10 পাইছে সিহঁতেও যথেষ্ট মোক সহায় মানে কৰি আছে যথেষ্ট চেলেঞ্জিং কিন্তু মই ভাবো মনটো ডাঠ কৰি লৈ আগবঢ়াটো তাতকৈ ডাঙৰ কথা এটা কথা মই ক'ব বিচাৰিছো ইয়াতে মই একচুৱেলি মোৰ দেউতাক আছিল ফিজিক্সৰ মানে প্ৰফেচাৰ মা আছিলে তাৰ মানে মেথছৰ ফিজিক্স আৰু মেথছৰ পৰা মই ভাবিলো দিন ৰাতিটো অকমানটো শান্তিত কটাব পাৰিলে ভাল সেইকাৰণে মই জুলজি বুটানীটো চিলেক্ট কৰিলো ডিগ্ৰী তাৰপিছত মই ইউনিভাৰ্চিটিত গলো ইউনিভাৰ্চিটিত ফৰ্চুনেটলি মোক তাৰে মানে ইউনিভাৰ্চিটিৰ ফেকাল্টিসকলে যথেষ্ট সহায় কৰিছে মোৰ গুৰু পৰিমল ভট্ট ছাৰ এনকাৰেজ কৰিছিল আমাৰ যিটো গ্ৰুপ আছিলে ইউনিভাৰ্চিটিত জুলজি পঢ়াতে মই ডক্টৰ ৰথিন বৰ্মন ডক্টৰ হিল্লজ্যোতি সিনহা ডক্টৰ চন্দ্ৰাশ্ৰী চাংকাকতি আৰু আমাৰ অনিন্দিতা চক্ৰৱৰ্তী তাই এটা বিজনী কলেজৰ মানে প্ৰফেচাৰ আমি কেইটা কিন্তু ল'ৰা ছোৱালী বুলি কথা নাই দেই আমি ৰাতিপুৱাই তাৰমানে ফিল্ডত যাওঁ আহি পেলাই আকৌ 10টাৰ পৰা আমি ক্লাছো কৰিছো সেইবিলাক কৰাৰ কাৰণে কি হৈছে ছাৰসকলে ভাবিছে বোলে নাই এইকেইজন কিবা অলপ এবনৰ্মেল মানে কি নৰ্মেল হেৰি নহয় গতিকে আমাক যথেষ্ট ছাপোৰ্ট কৰিছে আমি নিজৰ ৰাস্তাটো নিজে উলিয়াবৰ কাৰণে চেষ্টা কৰিছিলো গতিকে মই ভাবো এনকাৰেজমেণ্টটো ইম্পৰ্টেণ্ট আই ৱাজ ফৰ্চুনেট আৰু সেইখিনি সময়ত মানে মই ক'ব যিহেতু NGO বেছি নাছিলে কিছু ক্ষেত্ৰত মানুহে সহায় সহযোগিতাটো অপেনলি কৰিছে ফৰ এক্সাম্পল NGOটো ৰেজিষ্টাৰ কৰাৰ পিছত মই ইনকাম টেক্স কমিশনৰ অফিচ যেতিয়া উজান বজাৰত আছিল কাৰণ 12 এৰ কাৰণে ৰেজিষ্টাৰ কৰিব লাগে ফিজিকেলি এটেণ্ড হ'ব দিলে সেইখিনি সময়ত তাৰ ক'বাৰ পৰা ব্লেজাৰ এটা যোগাৰ কৰি পেলাই গৈছো আৰু ইনকাম টেক্স অফিচাৰ কমিশনাৰ তাত যাম যেতিয়া তাত ঠাণ্ডা দিন আছিলে ব্লেজাৰ এটা পিন্ধি গলো তেওঁ সুধিলে কি কাৰবাৰ চাবা মানে তেওঁ কৈছে নাই হৈ যাব এনেকে মোক তুমি বোলে কৈছে তোমালোকে ভাল কামত আগবাঢ়িছা ইমান মানে হেৰি
লগে লগে হৈ সেইখিনি আমাৰ সেই এনকাৰেজমেণ্টটো আছিল এনজিঅ'ৰ বদনামটো মই ভাবো ইন বিটুইন অকমান হ'ল যথেষ্ট তাৰমানে যিটো একচুৱেলি কামত এনজিঅ' ব্ৰতী হ'ব লাগে সেইটো নহয় পেলাই কিছুমানে ভাবিলে যে এনজিঅ' কৰিলে এনজিঅ'ত মানে বহুতে এনেকে বোলে এনজিঅ' কৰিলে বুলি কয় এনজিঅ' মানে এষ্টাব্লিছ কৰা বুলি নকয় না এনজিঅ' কৰিলে আপোনালোকৰ বহুত টকা পইচা আহে একদম মানে এনেকুৱা কথাও নহয় মানে ঠগবাজি কৰি এক বছৰহে জীয়াই থাকিব পাৰে কাৰেক্ট আৰু ফাণ্ডিং এজেঞ্চি বিলাকো ইমান তেওঁলোকে অকৰা নহয় যে চকু মুজি পইচা দি থাকিব তেওঁলোকেও নিজৰ মনিটৰিং ব্যৱস্থা আছে আহি পেলাই চাই ইজনে সিজনক সুধি পেলাই সেই চিষ্টেমটো আছে ৰেজিষ্টাৰ এনজিঅ' বিলাকৰ গভৰ্ণমেণ্টৰ মনিটৰিং এতিয়া আমাৰ আৰণ্যকৰ প্ৰতি বছৰ আমি ইনকাম টেক্সত আমি ৰিটাৰ্ণ ফাইল কৰিব লাগে তেওঁলোকে আমাৰ ফাইল বিলাক প্ৰতি বছৰে চাব আহে ঠিক তেনেকে ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশ্যন এক্টৰ আণ্ডাৰত যিহেতু আমি ৰেজিষ্টাৰ্ড এভৰি ইয়াৰ অন বিফোৰ টাইম অৰ অন টাইম উই হেভ টু সাবমিট কমপ্লায়েন্স ইজ এন ইম্পৰ্টেণ্ট আমি যদি কমপ্লায়েন্স খিনি ভালকে কৰি থাকো এনজিঅ'টো আগবাঢ়ি গৈ থাকে বহুত এনজিঅ' সেই কমপ্লায়েন্সত কম্প্ৰমাইজ কৰাৰ কাৰণে ভাল কাম কৰাৰ পিছতো তেওঁলোকে বহি থাকিব নোৱাৰিল আমি এনেকুৱা বহুত অসমত এনেকুৱা এনজিঅ' আছে যোনে ভাল কাম কৰি আগবাঢ়ি আহিছিলে কিন্তু এই কমপ্লায়েন্সটো হয়তো তেওঁলোকে ভালকে কৰিব নোৱাৰিলে বিভিন্ন অসুবিধা হয়তো হ'ব পাৰে যাৰ কাৰণে এইটো চেলেঞ্জিং হৈ গ'ল গতিকে মই ভাবো মানে ইয়াতে আমাৰ নৰ্থ ইষ্টত কাম কৰিবলৈ যথেষ্ট সুবিধা আছে কাৰণ নৰ্থ ইষ্ট আমাৰ মানে এটা বায়'ডাইভাৰ্চিটি হটস্পট আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণে তেওঁলোকৰ যিটো চিন্তাৰ পৰিসৰ অকণমান ৱাইড এংগুল কৰাটো ভাল মই ভাবো ইয়াত যথেষ্ট আনলিমিটেড মানে অপৰচুনিটিজ আছে যিটো আমি টেপ কৰাটো ভাল আৰু নৰ্থ ইষ্টত মই ভাবো আমাৰ কাম কৰা সুবিধাটো যথেষ্ট বেছি কাৰণ আমি নৰ্থ ইষ্টৰ মানুহৰ আমি আচাৰ ব্যৱহাৰ কালচাৰ সংস্কৃতিটো আমি বুজি পাওঁ কোনখিনি মানুহ মানে কথাত মানুহবিলাক অলপ চেনচিটিভ আমি বুজি পাওঁ গতিকে আমি ইয়াতে কাম কৰাৰ আমাৰ সুযোগটো যথেষ্ট বেছি আৰু আমাৰ মানুহখিনি আগবাঢ়ি আহিব তো দাদা এইটো মানে আপুনি এটা মই কি কওঁ আপুনি এটা ট্ৰেনজিশন দেখা পাইছে এটা য'ত এনজিঅ' ৱাজ ভেৰি ৰেয়াৰ তাৰপিছত আহি আৰু আপুনি ৰিচাৰ্চাৰো সেনেকুৱা দেখা পাইছে যে য'ত খুব লিমিটেড ৰিচাৰ্চাৰ আছিলে ধৰক ইন ডেপথ হয়তো যি কেইজন আছিলে ইমান টকা পইচাৰ ইনভলভমেণ্ট তেতিয়া ইমান নাছিলে লাহে লাহে ইমান ফেশ্বন নাছিলে ৰিচাৰ্চ ৱাজ নট ডেট ফেশ্বনেবল আজি যেনেকুৱা মানে একদম বুজি পাইছে তো আপুনি সেই ট্ৰানজিশনটো দেখা পাইছে সো এতিয়া যদি আপোনাক মই সুধো যে এটা কম্পেৰেটিভ ষ্টাডি হিচাপে আগৰ যেতিয়া আপুনি যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়া হাৰ্ডক'ৰ ৰিচাৰ্চাৰ আৰু আজি ৰিচাৰ্চাৰ বা কনজাৰভেশ্যনিষ্ট আৰু আজি যেতিয়া 2020 আপুনি দেখা পায় যোন মানে ব্লুমিং হাৰ্ডক'ৰ ৰিচাৰ্চাৰ আপুনি কি পাৰ্থক্য বা কি সিমিলাৰিটি দেখা পায় মই বস্তুটো মোৰ কমেন্টটো মই খুব জেনেৰেলাইজ কমেন্টছ দিব বিচৰা নাই কিন্তু তথাপিও আজিকালি মই চাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু বিভিন্ন ধৰণৰ টেকনলজি পাইছে আজিকালি ডাঙৰ হোৱাৰ লগে লগে লেপটপ পাইছে আমি আমাৰ থিচিছটো হয়তো ৰেমিংটন টাইপৰাইটাৰ বা তাৰপিছত হয়তো ইলেক্ট্ৰনিক টাইপৰাইটাৰ আমি প্ৰিন্ট কৰি পেলাই দিছিলো এটা লাইন কাটি দিয়াৰ লগে লগে আকৌ সম্পূৰ্ণ নতুন টাইপ কৰিব লাগে কম্পিউটাৰত যথেষ্ট সুবিধা আছে গতিকে আজিকালি যিহেতু আমাৰ নতুন চামে মানে সুবিধাটো আমাতকে বেছিকে পাইছে গতিকে ডেফিনেটলি তেওঁলোকৰ এক্সপেক্টেশ্যন বেছি এটা বেছি হয়তো একো অস্বাভাৱিক নহয় কিন্তু মই ভাবো টাচিং দ্য গ্ৰাউণ্ড আমাৰ ভৰি যাতে মাটিত লাগি থাকে সেই বস্তুটো আমি চাব লাগিব আমি মানে বতাহত কপঙি ফুৰিলে আমি কিন্তু আমাৰ যিটো মানে শিপাডাল আমি মজবুত কৰিব নোৱাৰিম গতিকে তাৰে মাজতে মই চাইছো নতুন চামৰো বহুত ডেডিকেটেড মানুহো আছে যোনে যথেষ্ট কাম কৰে উইথ ফুল ডেডিকেশ্যন প্ৰফেচনেলিজিমটো আছে কিছুমানৰ আছে জাষ্ট কাম কৰিব লাগে কাৰণে আহে তেনেকুৱা আহে গতিকে তেওঁলোকৰ পৰিসৰটো বৰ বেছি দিনলৈ নাযায় 2 বছৰ 3 বছৰ হয়তো কুলিং পিৰিয়ডৰ কাৰণে আহিছে ক'ৰবাত চাকৰি পালে গুচি গ'ল কিন্তু আৰণ্যগত ক্ষেত্ৰত বা আন কিছুমান মই অনুষ্ঠানতো দেখা পাইছো কিছুমান ডেডিকেটেড হাৰ্ডক'ৰ ৰিচাৰ্চাৰ্ছ সোমাইছে এইকাৰণে সোমাইছে তেওঁলোকে ভাবিছে যে আমি ইয়াতে কাম কৰিম আমি কন্ট্ৰিবিউট কৰিম আমাৰ নিজৰ ষ্টেটৰ কাৰণে যে ৰিচাৰ্চৰ জৰিয়তে আমি ৱাইল্ড লাইফ মানে কনজাৰভেশ্যন মনিটৰিঙৰ ক্ষেত্ৰত কেনেধৰণে আমি সহায় আমি আগবঢ়াব পাৰো গতিকে এটা মিক্স ৰেছপন্স বুলি মই ক'ম নতুন চামক মই এইখিনিয়ে ক'ব বিচাৰিছো যে অকণমান ডেপ্থত সোমাই গ'লে মই ভাবো তেওঁলোকৰ শিপাডাল মজবুত হ'ব নিজৰ স্কিলটো যদি বিকশিত হয় বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মই মাৰ্কেট বুলি কৈছো য'ত অপৰচুনিটিজ আছে সেই অপৰচুনিটিজ খিনি নিজে ঢুকি পাব এতিয়া প্ৰথম কিছু অৱস্থাত কিন্তু কষ্ট কৰিব লাগিব
মই আজি নৰ্থ ইষ্টৰ বিভিন্ন জাগাত ঘূৰিছো মোক কোনো ৰিচাৰ্চাৰ এটাই ফাঁকি দিব নোৱাৰে যে মই অমুক জাগাত ঘূৰিছো যোৱা বুলি কোৱাৰ লগে লগে মই গম পাম একচুৱেলি সেই জাগাটোত গৈছে নে নাই কাৰণ মোৰ নিজৰ নেটৱৰ্কটো আছে গতিকে নিজে যিহেতু কাম কৰিছো মেনেজমেন্টত বহুত সুবিধা গতিকে আজি নতুন চামেও যদি এই অৱস্থাত এই ডেকা অৱস্থাত যদি ঠাইবিলাক ভালকে ঘূৰি আহে গোটেই উত্তৰ পূৰ্বাঞ্চলত য'ত য'ত অপৰচুনিটিজ পায় কোনটোত পাহাৰ আছে কোনটোত পৰ্বত আছে ক'ত গুহা আছে সেইখিনি যদি ভালকে বুজি আহে তেওঁলোকে কাইলৈ যেতিয়া এটা অনুষ্ঠান চলাব তেওঁলোকে সুকলমে চলাব পাৰিব কাৰণ তেওঁলোকৰ সেই গ্ৰাউণ্ড এক্সপিৰিয়েঞ্চটো থাকিব যদি সেই গ্ৰাউণ্ড এক্সপিৰিয়েঞ্চটো নাথাকে বহুত এনেকুৱা মানুহ থাকে যোনে অপৰচুনিটিজ ল'ব মই গৈছো মই এইটো কাম কৰিছো তেওঁ হয়তো ভাবি আছো কৰিছে কিন্তু একচুৱেলি কনজাৰভেশ্যনৰ কামটো হোৱা নাই আৰু আল্টিমেটলি দেন অৰ্গেনাইজেশ্যন উইল চাফাৰ আৰু যিটো ডোনৰ এজেঞ্চিয়ে কামটোৰ কাৰণে হয়তো বৰঙণি আগবঢ়াইছিল তেওঁলোকে হয়তো সেই বৰঙণি ভৱিষ্যতলৈ আগ নবঢ়াব কাৰেক্ট দাদা আপুনি এই যেহেতু মই এটা বস্তু মই নিজেও অবজাৰ্ভ কৰিছো এটা প্ৰশ্ন হ'ল যে দাদা আজিকালি যে নতুন জেনাৰেশ্যন আপুনি যেহেতু ইউ আৰ ডিলিং উইথ so many young conservationist students আপুনি ডিল কৰি আছে এটা বস্তু আপুনি এইটো ভাবেনে যে অলপ পেশেন্স লেভেলটো আপোনালোকৰ টাইমত যেনেকুৱা আছিল আজি অলপ পেশেন্সটো কমি গৈছে বুলি এনেকুৱা ভাবে নেকি কিছু পৰিমাণে হয় মানে আমি সাপোজ আগতে 1998 লৈকে মোটামুটি তেতিয়ালৈকে প্ৰায় 10 বছৰ হ'ল আমি বাছত ঘূৰিবলৈ আমাৰ দ্বিধাবোধ নাই ট্ৰেইনত যাবলৈ আমাৰ দ্বিধাবোধ নাই গতিকে আমি কষ্ট কৰি পেলাই আমি হেৰি কৰিছিলো এতিয়া কিছুমান আছে যে অকমান ক'বাত গ'লে গাড়ীখনতো যদি অফিচত থাকে ল'ব পাৰে নেকি সেই তেনেকুৱা কিছুমান থাকে ইজি হেৰিটো মানে পোৱাৰ কাৰণে এইটো মই একো দুখ দিব খোজা নাই কাৰণ তেওঁলোকে তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হৈছে কিন্তু মই ভাবো মানে কি দিছ ইজ টাইম আমাৰ মানে যিটো কয় বুটছ অন দ্য গ্ৰাউণ্ড আমাৰ ভৰি মাটিত যিমান থাকি আমি কামখিনি যদি মানে শিকি ল'ব বিচাৰো আমি আমাৰ ভৱিষ্যতৰ যিটো অপৰচুনিটিজ আমি সিমানে দৃঢ় কৰিব পাৰিম আৰু মই ভাবো লং টাৰ্ম এচিভমেন্ট মানে হেৰিটো থাকিব লাগে বহুত ক্ষেত্ৰত ঘৰৰ চাপোৰ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট মই এটা জাষ্ট মানে মোৰ ইম্পৰ্টেণ্ট এটা কথা এটা কৈছো মোৰ বিয়াৰ ক্ষেত্ৰত দেই বহুত ক্ষেত্ৰত মানে ছোৱালীৰ পৰিয়ালৰ মানুহে হয়তো ৱাইল্ড লাইফৰ মানুহ হওক NGO বুলি ক'লে হয়তো বিয়া আৰু দিব নোখোজে ভাবে যে কি কৰে এতিয়া মোৰে বিয়াৰ মোৰ কথাটো ক'লো মোৰতো সময় নাছিল গতিকে মই নিজে ছোৱালী চোৱা নাছিলো মই বন্যপ্ৰাণীৰ ক্ষেত্ৰত ইমান গতিকে মই দেউতা মাকক সেইটো দায়িত্ব দিছিলো কাৰণ মোৰ ওপৰৰ দুজন দাদাকে নিজে নিজে চাই বিয়া কৰাইছে উইথ গৰম মানে আমাৰ ঘৰত মা দেউতা কনচেন্টটো পাই পেলাই মোৰ যিহেতু সময় নাছিলে মোৰ মা দেউতাক চাব দিলো মা দেউতাই চালে মই এদিন ছোৱালীজনীক চালো ঠিকে আছে ভাল হ'ব গ'ল ঘৰা ঘৰুভাৱে মানে সেইটো হেৰি হৈ গ'ল যে ছোৱালীৰ মাকে মোক দেখা পাইছে যেতিয়া মই লগ কৰিব গলো এটা কমন জেগাত ছোৱালীৰ দেউতাকে লগ পোৱা নাই গৈ ছোৱালীৰ মাকে কৈছে আৰু মোৰ মানে শাশুড়ী নাই ল'ৰাটো এনেকে NGO কৰে এনেকে ইউনিভাৰ্চিটিতো মই তেতিয়া অকমান ৰিচাৰ্চাৰ হিচাপে কিছুমান ক্লাছ লৈছিলো ক'বাত এই বাহিৰত যাওঁ মানে অকমান কৈছে যে ফৰেইনতো যায় হেৰি যায় তেতিয়া মোৰ সৰু দেউতাকে কৈছে এইবিলাক চব বুজিলো বাহিৰত যায় হেৰি যায় কিন্তু চাকৰিটো কি এইটো প্ৰেক্টিকেল কথা সকলো মা দেউতাৰ সেই চিন্তাটো থাকিব কিন্তু মানে মই কিন্তু সেইবিলাকত মোৰ মন দৃঢ় আছিল যে কাৰণ মই যোনটো ৰাস্তা লৈছো মই জানো যে এইটোত মই আগবাঢ়ি যাব পাৰিম আৰু মোৰ লগত মই এটা টিমো আগবঢ়াই লৈ যাব পাৰিম আজি কোম্পানীৰ কথা কয় যে এমপ্লয়মেন্ট জেনাৰেশ্যন আমাৰ নিচিনা এটা ক্ষুদ্ৰ অৰ্গেনাইজেশ্যনে 108 জন মানুহক এমপ্লয় দিছে বহুত কোম্পানী হয়তো 108 জন মানুহক এমপ্লয় দিব পৰা নাই গতিকে লট অফ অপৰচুনিটিজ আৰ দিয়াৰ কিন্তু আমাৰ মনটো ডাঠ কৰি যাব লাগিব আৰু সেইটোৰ কাৰণে নিজৰ অধ্যয়নটো থাকিব লাগিব মই নিজে কি কৰিম বেলেগ বেলেগ দেশত কেনেধৰণৰ কাম হৈ আছে ইয়াতে আমি কেনেধৰণৰ কাম কৰিব পাৰো অধ্যয়নটো যদি আমি MSc বা ডিগ্ৰী পাছ কৰাৰ পিছত বন্ধ কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ ৰাস্তাটো সীমিত আমি আমাৰ ইনফৰমেশ্যনটো আমাৰ সকলো ফালৰ পৰা আমি গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰচেষ্টাটো চলাই যাবই লাগিব আচ্ছা দাদা এইটো এটা ইম্পৰ্টেণ্ট মোৰ কাৰণে মানে যেহেতু আপুনি ইমান ল'ৰা ছোৱালীক মানে ওচৰৰ পৰা দূৰৰ পৰা হয়তো জাজ কৰা নাই মনিটাৰ কৰিছে চাইছে তেওঁলোকৰ কাম বা তেওঁলোকৰ মানে তেওঁলোকে কেনেকুৱা বস্তুবোৰ এক্সপ্ৰেছ কৰি আছে সেইবিলাক এটা মানে ইনভলেণ্টাৰী একশ্যনৰ পৰাও বহুত কিবা কিবি জনা যায় কাৰণ আপোনাৰ ওচৰত যোন আহিব হি উইল বি ৱেল বিহেভড
এইটোতো হ'বই, কিন্তু কিছু কিছু ইনভলেন্টাৰী একশ্যনৰ পৰা গম পায় যে এই ল'ৰা বা ছোৱালী দি কাম হ'ব নে নাই। চ' আপুনি যিহেতু ইমান মানে 108জন কৈছে যে আপোনাৰ তাত মানুহ কামো কৰি আছে, চ' আপুনি নিৰ্বাচন বা সেনেকুৱা ধৰণৰ জেগাত আপুনি আছে য'ত আপুনি চিলেকশ্যন কৰি, চ' আপুনি ধৰক 3টা যদি বেষ্ট ক্ৰাইটেৰিয়া মই ক'ব গ'লে যে এই 3টা ক্ৰাইটেৰিয়া আপুনি মানে ল'ৰা ছোৱালীৰ মাজত আপুনি বিচাৰে বা আপুনি বিচাৰি ফুৰে, সেই 3টা ক্ৰাইটেৰিয়া কি হ'ব পাৰে? মই ভাবো এটা হৈছে শিকাৰ আগ্ৰহ 24/7। শিকাৰ আগ্ৰহটো অকল মানে এই অফিচ টাইমত 10টাৰ পৰা 5টা হলে নহব। গতিকে শিকাৰ আগ্ৰহটো আনলিমিটেড হ'ব লাগিব, নাম্বাৰ 1। 2 নম্বৰ হৈছে ডিচিপ্লিন হ'ব লাগিব, অন টাইম কামৰ ক্ষেত্ৰত যাতে মানে ডিচিপ্লিন হৈ যায়, কামটো দিলে তেওঁৰ ওপৰৰ মানুহটো এটলিষ্ট নিশ্চিন্ত হয় যে কামটো চিনচিয়াৰলি কৰিব, সেইটো। আৰু 3 নম্বৰ হৈছে যে মানে নতুন নতুন কি ডেভেলপমেন্ট হৈ আছে সেইখিনি জানিবৰ কাৰণে সেইটো প্ৰচেষ্টা কৰিব লাগিব। আৰু ৱাইল্ড লাইফৰ ক্ষেত্ৰত মেক্সিমাম কাম কিন্তু ফিল্ডত হয়। গতিকে ফিল্ডৰ যিটো পৰিৱেশ কিছুমান ক্ষেত্ৰত হাৰ্ছ পৰিৱেশতো মানুহ থাকিব লাগিব, সেইটোত মানে তেওঁলোকৰ ফ্লেক্সিবিলিটি থাকিব লাগিব। গতিকে ক'ৰবাত আমি এনেকুৱা জেগাতো কাম কৰিছো য'ত ফিল্ডত কাম কৰোঁতে ফেন নাছিলে বা ফিল্টাৰৰ পানী নাছিল, আমি বা ইভিন ৰাতিপুৱা শৌচ কৰিবৰ কাৰণে প্ৰপাৰ হয়তো মানে শৌচালয় নাছিলে, তেনেকুৱা জেগাতো আমি কাম কৰি আছো। গতিকে সেইবিলাক যোনে কৰিব পাৰে বা ফিল্ডত বাচি থাকিবৰ কাৰণে যে গছত উঠিব পৰা কেপাচিটিটো আছে নে নাই, আমি বহুত মানে ৰিচাৰ্চাৰ কেইদিন সুধো তেওঁলোকে যে গছত সাঁতুৰিব পাৰা নেকি, গছত উঠিব পাৰা নেকি, মটৰ বাইক চলাব পাৰা নেকি, চাইকেল চলাব পাৰা নেকি। দিজ আৰ সাৰ্ভাইভেল টুলছ কিবা কাৰণত হেৰি হ'ব হলে। আৰু এইখিনি মানে মিনিমাম হেৰিখিনি লাগে। আমি কিন্তু খুব এটা ফাৰ্ষ্ট ক্লাছ প্লাছ নে গোল্ড মেডেলিষ্ট, সেইটো কিন্তু ওৱান অফ দ্য অনলি ক্ৰাইটেৰিয়া। আদাৰ স্কিলছ আৰ ইম্পৰ্টেণ্ট। গতিকে ৱাইল্ড লাইফৰ ক্ষেত্ৰত মানে মই ভাবো এই গোটেইবিলাক আদাৰ স্কিলছ আৰ ভেৰি ইম্পৰ্টেণ্ট। সেইখিনি যদি হয়, মাল্টিপল স্কিল হলে মই ভাবো সেই মানে ৰিচাৰ্চাৰ জনৰ বা জনীৰ মানে এক্সেচিবিলিটি বা মানে এমপ্লয়মেন্টৰ অপৰচুনিটিটো যথেষ্ট বেছি। দাদা মই মানে এজ এ নাটশেল আপুনি যি ক'লে ৰেকমেণ্ডেশ্যনবোৰ, মই ভাবো যে ইণ্টাৰেষ্ট টু লাৰ্ণ, ডিচিপ্লিন হ'ব লাগে, সেন্স অফ ইনোভেশ্যন থাকিব লাগে, আৰু সেন্স অফ একমোডেশ্যনটো থাকিব লাগে, সেই ফ্লেক্সিবিলিটি থাকিব লাগে। চ' দাদা আপুনি যিহেতু ফিল্ডৰ কথাটো উঠাইছে, চ' আপুনি ধৰক এটা টাইমত এতিয়া ধৰক আপোনাৰ সিমান এটা চাগে ফিল্ডৰ প্ৰেছাৰ বা ইমান এটা আগৰ দৰে হয়তো এনেকুৱা নাই, কিন্তু এটা টাইমত এতিয়া মেনেজমেণ্ট বা এডমিনিষ্ট্ৰেটিভ বেছি। চ' এটা টাইমত যিহেতু আপুনি বহুত ফিল্ডত বহুত বনে ভূঞামে ঘূৰি ফুৰিছে এটা টাইমত, চ' আজি আপোনাক যদি মানে, কাৰণ এইটো ইণ্টাৰেষ্ট চবে মোক কৈ থৈছে যে আপোনাক এই প্ৰশ্নটো সুধিবই লাগিব, যে আপুনি এটা খুব ইণ্টাৰেষ্টিং আপোনাৰ অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰক, আৰু খুব এটা স্কেয়াৰী, এই দুটা বেলেগ বেলেগ মানুহৰ পৰা পাইছো, এটা খুব ইণ্টাৰেষ্টিং ঘটনা যোনটো ফিল্ডত হৈছিল, আৰু খুব এটা ভয়ংকৰ যোনটো মানে হাৰ্ডলি ইউ হেভ ছাৰ্ভাইভড অৰ চামথিং লাইক দেট, এনেকুৱা দুটা আমাৰ মানে জানিব ইচ্ছুক আমি। আচ্ছা, এটা মানে সাৰ্ভাইভেলিটিৰ কথা মই ক'ব বিচাৰিছো, কাৰণ মই 94ৰ পৰা অলমষ্ট 98 লৈকে মই দেওহা হোৱাইট উইং উদ্যা তাৰে ওপৰত গৱেষণা কৰি আছিলো। যদিও ডিব্ৰুচৈখোৱা ডুমডুমাত মানে দেওহা পোৱা যায়, মই কিন্তু মোৰ বেছ ষ্টেচনটো মই নামেৰি ৱাইল্ড লাইফ চেংচুৰী আছিলে, এইখিনি মই এতিয়া নেশ্যনেল পাৰ্ক হ'ল, তাতে কৰিছিলো। আৰু তাতে মই ফৰেষ্টৰ কেম্পতে আছিলো। তেতিয়া তাৰে DFO ৰঞ্জন কুমাৰ দাস আছিল, তেওঁ মোক সেইখিনি ফেচিলিটেট কৰি দিছিলে, পাৰ্মিশ্যনটো তেতিয়া চিফ ৱাইল্ড এনে দিছিলে ৰিচাৰ্চৰ কাৰণে। গতিকে মই কেম্পৰ ভিতৰত কেম্পৰ ফৰেষ্ট গাৰ্ডৰ লগত একেলগে আছিলো। তেওঁলোকে যি খানা খায় মই একে খানাই খাওঁ, তেওঁলোকে যেনেকুৱা খাটত শুৱে ময়ো তেনেকুৱা খাটতে শুওঁ। এদিন তাৰমানে অলপ আবেলি সময়ত মই অকণমান এনেই মানে যিটো কেম্পটো একদম নদীৰ ওচৰতে আছিলে, মই কেমেৰাটো লৈ এনে চৰাই অকণমান সেইখিনি সময়ত তাতে হৰ্ণবিল যথেষ্ট পৰে। ফৰেষ্টৰ গাৰ্ড কেইটা কেম্পতে আছিল, মই কৈছো মই এই জাষ্ট এইখিনিতে অকণমান হৰ্ণবিল চাব যাওঁ। ঠিক আছে, হৰ্ণবিলৰ ফটো চটো উঠাই চাই থাকোঁতে মই ছাডেনলি চালো যে আল্টিমেটলি মোক কিন্তু ফৰেষ্টৰ গাৰ্ডে একবাৰ কৈছে ওপৰৰ পৰা যে মানে হেৰি এইটো ডাঙৰ মানে হেৰি আহিছে বুলি, মানে হাতীক কয় এইটো মানে ডাঙৰীয়া অহা বুলি।
মই আৰু সেইখিনি সময়ত তাৰমানে ৰুফাছ নেক হৰ্ণবিল পাইছো হেৰি এইবিলাকে ভাবিছো যে ফটোৱে উঠাও এটা মুহূৰ্তত মই চালো মানে মোৰ মোটামুটি চাৰিও পিনে মানে একচেপ্ট নদীৰ পাৰটোৰ বাদে বাকী মানে পিছপিনে গোটেই হাতীৰ জাকেও ভাবিছে যে মানুহটো কি কৰি আছে মইতো মানে ফটো উঠালো উঠাই পেলাই যেতিয়া ফৰেষ্টৰ মানুহকেইটাই মোক খুব তেওঁলোকেও কিন্তু জোৰে চিঞৰা তেওঁলোকে মোক ইচাৰাত মানে কৰি আছে এবাৰ খালি কৈছে যে মানে হেৰি অহা বুলি চাই দেখিলো মই কিন্তু ভয় খোৱা নাই মই ভয় নাখাই মই লাহে লাহে অকমান হেৰি কৰি আছো সিহঁতেও লগে লগে বাবাক মানে মাতি আছে বাবা এইফালে এনেকে কৰি অকমান পিছত হাতীয়া বহুতনে গোন্ধ চন্ধ শুঙি পেলাই যেনিবা মানে ৰাস্তাটো মোক সেই লুংলুঙীয়া ৰাস্তা থাকেতো সেই লুংলুঙীয়া ৰাস্তাটো এৰি দিওঁতে আকৌ কেম্পত আহিলো বৰ বেছি দূৰ নহব কেম্পৰ পৰা মই হাৰ্ডলি হয়তো 100 ফিট দূৰত আছিলো গতিকে সেইটো এটা কি কলা হাতী আপোনাৰ পৰা কিমান দূৰত আছিলে হাৰ্ডলি কিমান 20-30 মিটাৰ 20-30 মিটাৰ দূৰত আছে আৰু গতিকে মানে মই পাই আছো একদম ইফালে হেৰি কিন্তু ময়ো ভয় পোৱা নাই আৰু হাতীকেইটাও চাগে ভাবিছে সাধাৰণতে ফৰেষ্টৰ কেম্পৰ ওচৰত মানুহ দেখিলে হাতীকেইটা হয়তো অলপ কমফৰ্টেবল ফিল কৰে কাৰণ সেইখিনি মানুহ প্ৰায় দেখা পায়ে থাকে আৰু ময়ো ফৰেষ্টৰ ভিতৰত যিহেতু ৰঙা চলা বা তেনেকুৱা উজ্জ্বল চলা পিন্ধি থকা নাই তেওঁলোকে হয়তো ভাবিছে তেওঁলোকে ফৰেষ্টৰে হেৰি গতিকে মই সেইটোতে এটা উপলব্ধি হ'ল যে মানে জংঘলৰ প্ৰথম কথা ভয় খাব নালাগে ছেকেণ্ড কথা গ'লে ফৰেষ্টৰ গাৰ্ডক কৈ যোৱাটো ভাল মই ভাগ্য ভাল যোৱাৰ আগে মই ফৰেষ্ট গাৰ্ডক কৈ গৈছো যিখিনি তই চৰাই ফটো উঠাব গৈ আছো গতিকে সেইবিলাক কিছুমান লাৰ্ণিং এক্সপিৰিয়েঞ্চ মানে সেইটো মানে মই এটা ভয় খাই দৌৰি দিয়া হলে হাতীৰ মাজেদি হয়তো কিবা এটা ঘটনা হৈ যাব পাৰিলহেঁতেন that is something which I learned 2 নম্বৰ এটা ঘটনা সেইটো নামেৰিতে হৈছিলে সেইটো ইণ্টাৰেষ্টিং সেইটো দুটা গুৱাহাটীৰ ওচৰে পাজৰে দুটা নাহৰফুটুকী বাঘ ধৰা হৈছিল নাহৰফুটুকী বাঘ গুৱাহাটীত ধৰা হৈছে ক'ৰবাততো এটা মিলি দিব লাগিব নামেৰি নেশ্যনেল পাৰ্কত লৈ গ'ল সেইখিনি মত আকৌ মই কৈছো সেইখিনি মত নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে গ'ল কথা গ'ল সেইখিনি মই আছিলো নগাঁৱৰ এটা ফটোগ্ৰাফাৰ আছিলে প্ৰশান্ত বৰদলৈ সেইখিনি সময়ত মানে মোৰ লগত প্ৰায় থাকে তেওঁ ফটোগ্ৰাফী কৰে DFO মানে ফটোগ্ৰাফী খিনি দিয়ে মানে কাৰণ সেইখিনি সময়ত ৱাইল্ড লাইফ চেঞ্চুৰীটো আপগ্ৰেড কৰিবৰ কাৰণে প্ৰপ'জেল বনাই থকা হৈছিল নেশ্যনেল পাৰ্কত আমি যিমান পাৰো সহায় কৰিছো ফটো চটো দি কি কাৰণেতো নেশ্যনেল পাৰ্ক হ'ব লাগে তো দূৰ পৰা মানুহ খিনি গ'ল সকলো ঠিকে আছে আমাৰ প্লেন হৈ গৈছে সেইখিনি মই আছিলো যে মানে নদীৰ সিপাৰে লৈ পেলাই তাতে এৰি দিব এই জংঘলৰ পিনে গুচি যাব কিবা কাৰণত তাতে সিফালে আমাৰ সেইখিনি সময়ত বনমন্ত্ৰী ডাঙৰীয়া গ'ল বনমন্ত্ৰী ডাঙৰীয়া যোৱাৰ লগে লগে গম পালে যে মানে নাহৰফুটুকী বাঘ এৰিব গতিকে আল্টিমেটলি চবে ফিল্ডত যোৱা হ'ল না বুলিও ক'ব নোৱাৰে বনমন্ত্ৰীৰ লগত মানুহ আহিছে না মানে হেৰি আল্টিমেটলি মানুহ মানে গৈ থৈ প্ৰায় 50-60 জন মানুহ ইনক্লুডিং মানে চিকিউৰিটি গাৰ্ড মিলি পেলাই হৈ হাল্লা এটা হৈ আছে নাহৰফুটুকী বাঘ কেজত আছে সিফালে এৰি দিব পিছপিনে মানুহবিলাকে হৈ হাল্লা কৰি আছে নাহৰফুটুকী বাঘৰ মানে দৃষ্টিটো আগৰ পিনে নাই জংঘলৰ পিনে যে মই জংঘলত আৰামত যাম তাৰ দৃষ্টিটো হৈছে পিছপিনে কি হৈছে মই চাম গতিকে প্ৰশান্ত বৰদলৈ মানে যিহেতু ফটোগ্ৰাফাৰ তেওঁ ভাবিছে মই ভাল ফটো এটা ল'ম আৰু গতিকে একদম তেওঁ মাটিত লাই ডাউন হৈ গৈছে তাৰমানে একদম যাতে মানে এংগলটো ঠিক থাকে মই আছিলো অকমান চাইডত মানে সজা ৰাইট চাইডে মই আছিলো তো আল্টিমেটলি সজাই যেতিয়া খুলি দিয়া হ'ল লেপাৰ্ডটো আৰু জংঘলৰ পিনে নগৈ এজ ইউজুৱেল মানুহৰ পিনে খেদি আহি প্ৰথমে প্ৰশান্ত বৰদলৈক পালে প্ৰশান্ত বৰদলৈ ফটো উঠাই থাকোতে ভাগ্যৱান তাৰ 6 চেন্সে কাম কৰিলে হাতেদি তাৰ মানে যাতে গলত যাতে তাৰ মানে পাঞ্জৰাটো নপৰে হাততেই সি ব্লক কৰি দিলে আৰু প্ৰশান্ত বৰদলৈ অকমান চেহেৰাটো ভাল আছিল মোতকে বহুত গুণে ভাল আছিল তাৰ মাচুল আল্টিমেটলি সেইখিনি সময়তে পুলিচে ব্লেংক ফায়াৰ কৰিলে গতিকে প্ৰশান্ত বৰদলৈক এৰি পেলাই লেপাৰ্ড আল্টিমেটলি বাহিৰত মানে জংঘলৰ পিনে গুচি গ'ল মই তেতিয়া ভাবিছো যে মোক খেদি আহে কি কৰিম মই ৰাইট চাইডে আছিলো কিন্তু মই মাটিত শুই দিয়া নাছিলো মই জানো যে যিকোনো পিনে আহিব পাৰে কাৰণ যিহেতু মই অকণ এনিমেল বিহেভিয়াৰ অকমান হলেও জানা হলো তেতিয়ালৈকে মই ভাবিছিলো তেতিয়া যদি মোৰ পিনে খেদি আহে ইন ৱৰ্ষ্ট কেছ মই সেই গঁৰালটোতে সমান জোৰ পৰা তাক এৰি দিয়া হৈছে আৰু গঁৰালটো বন্ধ কৰে আল্টিমেটলি তেতিয়া মই প্ৰথম ইনচিডেন্টটো যেতিয়া তেনেকুৱা অকমান মানে টেনচন হৈ গ'ল মানুহ তাক কৰিলে তেতিয়া আল্টিমেটলি মন্ত্ৰী গোটেইবিলাক গুচি গ'ল আমি ক'লো যে আপোনালোকে যাওক এইখিনি কম মানুহৰ থ্ৰু দি এৰি দিয়া যাব
আল্টিমেটলি নেক্সটটো ধুনীয়াকে এৰি দিব পৰা গ'ল গতিকে দিজ আৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ গতিকে মই এইটোৱে ক'ব বিচাৰিছো যেতিয়া জীৱ জন্তু ওলাই আহে প্ৰথম কথাটো হৈছে মানুহৰ কোলাহলটো হ'ব নালাগে আৰু আমাৰ গুৱাহাটী চিটিতে বা বিভিন্ন ঠাইত আমাৰ কেতিয়াবা লেপাৰ্ড ওলাই আহে কেতিয়াবা হাতী ওলাই আহে মানুহৰ ভিৰটো কিন্তু কন্ট্ৰোল কৰিব লাগিব ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ পুলিচ আৰু মেজিষ্ট্ৰেট কাৰণ দে আৰ ট্ৰেইনিং ফৰেষ্টৰ মানুহক হাজাৰ মানুহক কন্ট্ৰোল কৰা ট্ৰেইনিং ক'তো দিয়া হোৱা নাই ফৰেষ্টৰ মানুহে ট্ৰেইনিং হয়তো পাইছে যে জীৱ জন্তুটো কেনেকে আঁতৰাই পঠাব লাগে ভেটেনেৰিয়ান বিলাকে ট্ৰেংকুলাইজ খিনি ইউজ কৰিব গতিকে সেই যিখিনি ডিউটিজ যেতিয়ালৈকে ক্লিয়াৰ কাট কৰা নহয় তেতিয়ালৈকে কিন্তু এনেধৰণৰ মানুহৰ কোলাহলৰ কাৰণে হয় এনিমেলে মানুহক মাৰিব বা মানুহৰ মানে এটাক কৰাৰ কাৰণে কেতিয়াবা হয়তো পুলিচে অন সেলফ ডিফেন্স বুলি কৈ পেলাই হয়তো কিছু জীৱ জন্তুৰ কথা মাৰিব লগা হ'ব পাৰে কিন্তু মই ভাবো মানুহ কন্ট্ৰোলটো শুড বি দ্য ৰেসপন্সিবিলিটি অফ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ মেজিষ্ট্ৰেট এণ্ড পুলিচ জীৱ জন্তুটো বধ কৰা কৰায়ত্ব কৰাৰ দায়িত্বটোহে মানে বন বিষয়া আৰু ৱাইল্ড লাইফ ভেটেনেৰিয়ানৰ হ'ব দাদা এতিয়া মই অলপ টেকনিক্যাল যাম টেকনিক্যাল মানে কি মই এতিয়া যেহেতু আপুনি এছিয়ান ৰাইনো প্ৰগ্ৰামৰ কোঅৰ্ডিনেটৰ হয় সো আপুনি যেহেতু এটা ব্ৰডলি এটা এনিমেল বা হেবিটেট লৈ কাম কৰি আছিলে বা বিভিন্ন ধৰণৰ আপুনি কৈছে আপোনাৰ অভিজ্ঞতা স্কুলত আপুনি প্ৰেজেন্টেশন দিছিলে তাৰপিছত সৰুকে লাহে লাহে আগবাঢ়ি আপুনি এইটোৰ পৰা কেতিয়া সেই ৰাইনৰ ফালে টাৰ্ণ ললে আৰু কেনেকুৱাকে আপুনি মানে ৰাইনো সংৰক্ষণৰ সেই ষ্টৰীটো কাৰণ ৰাইনো এতিয়া আমি যিমান জানো যে এটা ইমান বেয়া এটা বিপন্নপ্ৰায় প্ৰাণী এতিয়া নিয়াৰ ফিউচাৰ ইট ইজ নট গোইং টু গেট এক্সটিংক্ট বিকজ অফ দ্য অন গ্ৰাউণ্ড কনজাৰভেশ্যন মানে ষ্ট্ৰেটেজিজ যোনবোৰ আছে সো সেই যে আপোনালোকৰ কন্ট্ৰিবিউশন বা সেই ৰাইনৰ ফালে আপুনি যোৱা বা সেই ষ্টৰীটো কেনেকুৱা আছিলে সো মই প্ৰথমে কৈছো মানে মোৰ পিএইচডি টপিকটো আছিলে বেসিক্যালি দেওহা আৰু আন যিবিলাক হাঁহৰ প্ৰজাতি অসমত আছিলে গতিকে ইনিচিয়েলি 94 95 96 লৈকে মোৰ ৰাইনত খুব এটা ইন্টাৰেষ্ট নাছিল টু বি ভেৰি ফ্ৰেংক চাই ভাল লাগে ৰাইনো চাই ভাল লাগে কিন্তু মোৰ চৰাইৰ ওপৰতে মোৰ মানে ইন্টাৰেষ্টটো এইখিনি সময়ত আছিলে এতিয়া মই ৱাটাৰ বাৰ্ডছৰ ক্ষেত্ৰত মই নিজকে ভাবো মই ভাল টেৰেষ্ট্ৰিয়েল বাৰ্ড বহুত বছৰ চোৱা নাই কাৰণে মাজে মই পাহৰি যাওঁ কাৰণ এইটো এটা প্ৰেক্টিচৰ ওপৰত কথা 97 মানত মোৰ মনত আছে মানে অকমান সেই কোচিং বিলাক পঢ়াৰ কাৰণে পেপাৰতে হওক হেৰিত হওক ভালেখিনি বস্তুখিনি উঠে মোৰ অকমান কিবা মনটো বেয়া লগা নিচিনা হয় মই ভাবিছো কিবা এটা কৰিব পাৰিম প্ৰথম কথা মই কৰিছিলো তেতিয়া মানে এই ইউকেৰ এটা ফাউণ্ডেশ্যন আছিলে ডেভিড শ্বেপাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যন তেওঁলোকক কৈ পেলাই মই কৈছিলো যে আমাৰ এই ৰাইনো বেয়াৰিং এৰিয়াত আমি ইকুইপমেণ্টছ কিছুমান ছাপোৰ্ট কৰিব পাৰো সেইখিনি আমাৰ অকমান গভৰ্ণমেণ্টৰ ফাইনেন্সিয়েল পজিশ্যনটো আজিৰ নিচিনা ইমান টনকিয়াল নাছিল কাৰণ ৰাইনৰ কাৰণে তেনেকুৱা মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাও তেনেধৰণৰ অনুদান সিমান পোৱা নাছিলে গতিকে আমি ওৰাং বা পবিতৰাত যিখিনি ৱকি টকি ছেটছ লাগে সেইখিনি অকমান স্পনচৰ কৰি তেওঁলোকে হেল্প কৰিলো আৰু 2002 পৰা 2012 লৈকে আমি কাজিৰঙাত যিখিনি ৱকি টকি ছেট লাগে সেইখিনি আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিয়ে কৰা হৈছে তেওঁলোকে কৈছে এইখিনি আমাৰ নাই যদি দিব পাৰে ভালে হ'ব সেই তেতিয়া মই 97-8ত মোৰ অকমান বেসিক্যালি সেই ৰাইনোটো মাৰাটো কেনেকে বন্ধ কৰিব পাৰো সেইটোৰ পৰা মোৰ ৰাইনৰ অকমান ইন্টাৰেষ্ট আছে আৰু তেতিয়াৰ পৰা মই পেকিডান বুলি এখন জাৰ্নেল এখন আছে যিখন IUCN আফ্ৰিকান এলিফেন্ট স্পেচিয়েলিষ্ট গ্ৰুপ IUCN আফ্ৰিকান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপ আৰু IUCNৰ এছিয়ান ৰাইনো স্পেচিয়েলিষ্ট গ্ৰুপৰ এই তিনিটা স্পেচিয়েলিষ্ট গ্ৰুপৰ সেইটো জাৰ্নেল তাতে মই তেতিয়া সেই ৰাইনোৰ ওপৰত অকমান লিখা হ'ল গতিকে সেই লিখাৰ কাৰণে প্ৰথম কথা মোৰ নামটো অকমান জনাজাত হ'ল IUCNত নৰ্থ ইষ্টৰ পৰা যিহেতু কোনো নিলিখে বোলে লিখাটো এটা প্ৰথম কথা মানে হৈ আছে লিপিবদ্ধ কৰাটো আৰু লাহে লাহে মই অকমান যেতিয়া মোৰ PhD হৈ গ'ল মই অকমান হেবিটেটৰ কথা চালো আৰু মই 96ত নেপালত এটা ট্ৰেইনিং লৈছিলো স্মিথছনিয়ান ইনষ্টিটিউটৰ ট্ৰেইনিং প্ৰগ্ৰাম আছিলে য'ত মই GIS শিকিছিলো সেইখিনি মই GISৰ ছফটৱেৰটো 3টা 1.44 MB ফ্লপিত আহিছিলে আজি GISৰ মোটামুটি প্ৰায় 900 MB লাগে গতিকে সেইটো শিকাৰ পিছত মোৰ অলপ ভালো লাগিল মেপ বিলাকত ৰঙা হালধীয়া ৰং চং দিব পাৰি গতিকে মই আল্টিমেটলি 2004 চনত আৰণ্যকত GIS লেবটো মই এষ্টাব্লিছ কৰিলো আৰু সেইখিনি আমাৰ প্ৰাঞ্জিত শৰ্মা তেওঁ সেইখিনি আমাৰ এয়াৰডাছ কোম্পানীৰ হৈ মেঘালয় গভৰ্ণমেণ্টৰ লগত কাম কৰি আছে কিবা এটা মিটিঙত মই শ্বিলঙত পোৱাতে প্ৰাঞ্জিতৰ লগত মই কথা পাতোতে প্ৰাঞ্জিতে মই ক'লো যে আৰণ্যকত খুলিব পাৰি বোলে খোলে যদি মই গুচি আহিম তুমি চাকৰিত আছে গুচি আহিবা মই গুচি আহিম কিবা এটা এনেকুৱা অলপ চলিব পৰাকে পইচা দিলে হ'ল
গতিকে আমি তেনেকে GIS-ৰ হেৰিটো আৰম্ভ কৰিলো, তাৰ থ্ৰুদি আমি হেবিটেট এনালাইচিছৰ কামখিনি কৰিলো। গতিকে সেই তেনেকে মোৰ ৰাইনৰ ওপৰত এটা ইণ্টাৰেষ্ট এটা বাঢ়ি গ'ল। তাৰপিছত 2008 চনত আমি উদয়নক পালো, উদয়ন বৰঠাকুৰ। তেওঁ ৱাইল্ড লাইফ ইনষ্টিটিউট সেইসময়ত কাম কৰি আছিলে। তাৰে পৰা তেওঁ হয়তো আৰু ডাঙৰ ডাঙৰ ইনষ্টিটিউটত যাব পাৰিলে যদি তেওঁ পইচা বেছিকে লগা হ'লহেঁতেন। কিন্তু তেওঁ ভাবিছে বোলে নাই, মই মোৰ নিজৰ জাগাত আহো, নিজৰ মানে ষ্টেটখনত কিবা কণ্ট্ৰিবিউট কৰিব পাৰো নেকি। তেওঁ আহিলে, আমি ৱাইল্ড লাইফ জেনেটিক্স লেবটো খুলিলো। তাৰ থ্ৰুদি আমি প্ৰথম মানে DNA টুলটো ইউজ কৰি পেলাই আমি জেনেটিকৰ কাম আৰম্ভ কৰিলো। ডাঙৰ জৰিয়তে, ইনভেচিভ মানে ডাঙৰ জৰিয়তে। এইটো কি বেংগলৰ প্ৰজেক্ট? হয়, এইটো প্ৰথমে আমি অসমত কৰিছিলো। অসমত আমি কাজিৰঙা, ওৰাং, পবিতৰা। আৰু তেতিয়া আমি কৰোঁতে আমি দেখা পালো, আমি ডাং কালেকশ্যন যিহেতু কৰো, সেইটো এনিমেলক ডিষ্টাৰ্ব নকৰে, এনিমেলক ধৰিব নালাগে। গতিকে তেতিয়া আমি দেখিছিলো, আমি 2009-2010 কথা মই কৈছো বা 2011লৈকে, তেতিয়া পবিতৰাৰ পৰা কিন্তু ৰাইনো মুভমেণ্ট ওৰাংলৈকে হৈ আছিল। কাৰণ পবিতৰাত আমি যি মানে ৰাইনো পাইছো, তাৰে 3টা ৰাইনো চেম ডাঙৰ DNA হেৰিটো আমি ওৰাঙতো পাইছো 2 মাহ পিছত। তাৰমানে এইটোৱে বুজাইছে মানে থ্ৰু দ্যাট কানেক্টিভিটি যদি অলপ ডিষ্টাৰ্ব, তেওঁলোকৰ মুভমেণ্ট সেই সময়লৈকে আছিল। এতিয়া আমি আৰু লেটেষ্ট আমি মানে তেনেধৰণৰ কাম কৰা নাই। এইটো 2009-10 কথা মই কৈছো। আচ্ছা, তেতিয়া আমি জাষ্ট আৰম্ভ কৰিছিলো, বা 10-11 হ'ব এইটো, মানে বাই দ্য টাইম ৰিজাল্ট ওলোৱালৈকে। গতিকে তেতিয়ালৈকে মুভমেণ্ট হৈ আছে। তাৰমানে পবিতৰাৰ পৰা ওৰাঙলৈকে মানে যদি নদীৰ মানে সেই তেনেকে যায়, খুব এটা কিন্তু ডিষ্টেন্স খুব এটা এনেকুৱাও নহয় যে ৰাইনো যাব নোৱাৰিব। কাৰণ ৰাইনো এতিয়াও কাজিৰঙাৰ পৰা বুঢ়া চাপৰি, লাওখোৱা আহে। গতিকে সেই তেনেকে মোৰ অকমান ইণ্টাৰেষ্টটো বাঢ়িলে। গতিকে চাইণ্টিফিক দিশত মই তেতিয়া কাম কৰিলো। আৰু মই যিটো দেখিলো যে মই যিহেতু আৰণ্যকৰ মুৰব্বী হিচাপে বিভিন্ন বস্তু বিভিন্ন দিশ চাব লাগে, ফাণ্ড ৰেজিঙৰ পৰা এডমিনিষ্ট্ৰেটিভ বস্তু। গতিকে সেইকাৰণে মই মোৰ বাকী খুঁটাবিলাক অলপ মানে ষ্ট্ৰেংথেন কৰিব চেষ্টা কৰিলো। GIS এটা সম্পূৰ্ণ ডিভিজন এটা হ'ল, ৱাইল্ড লাইফ জেনেটিক্স এটা সম্পূৰ্ণ ডিভিজন হ'ল। তেওঁলোকে ৰাইনৰ কাম কৰি আছে, হেৰিৰ পৰাও কৰি আছে, আমাৰ GIS-ৰ আছে, হেবিটেট এনালাইচিছ, which are contributing a lot। আৰু সেইখিনি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক যিমান মেপৰ আমাৰ দৰকাৰ, আমাৰ ফালৰ পৰা আমি কৰি দিওঁ। কাৰণ যিহেতু ফেচিলিটিজটো আছে, কৰিবৰ কাৰণে এইকাৰণে আমাৰতো কোনো বেপাৰী মনোভাৱ নাই যে মেপ বিক্ৰী কৰি আমি পইচা উপাৰ্জন কৰিম। আমাৰ কথাটো হৈছে যে ষ্টেট শুড গেট বেনিফিট, ৱাইল্ড লাইফ শুড গেট বেনিফিট। আৰু সেইকাৰণে মই যেতিয়া ৱাইল্ড লাইফ মানে হোৱাইট মুদ্ৰাকৰ ওপৰত PhD কৰিছিলো, PhD কৰাৰ পিছত মই কিন্তু হোৱাইট মুদ্ৰাক পাহৰি যোৱা নাই। মই তেতিয়া চৰকাৰৰ লগত তেতিয়া আলোচনা কৰিছো। তেতিয়া চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন ৰমেন হাজৰিকা ডাঙৰীয়া আছিল। তেখেতক মই কৈছিলো যে এই বাৰ্ডটোক মানে হেৰি কৰিব লাগে, মানে ষ্টেট বাৰ্ড ডিক্লেয়াৰ কৰিব লাগে। আল্টিমেটলি তাৰ পিছৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন খিনিসকলৰ লগতো মই কথা পাতিলো। 2002 চনত আল্টিমেটলি সমূহীয়া প্ৰচেষ্টা, মই নকওঁ এইটো অকল মোৰ প্ৰচেষ্টাতে হোৱা বুলি, বন বিভাগৰ মানুহখিনিও এইটো ৰিয়েলাইজ কৰিলে, বোলে নাই, হোৱাইট মুদ্ৰা ইউনিক স্পিচিছ, আৰু কোনো নৰ্থ ইষ্টৰ ষ্টেটে হোৱাইট মুদ্ৰাকো ষ্টেট বাৰ্ড ডিক্লেয়াৰ কৰা নাই। আজি সেইকাৰণে হোৱাইট মুদ্ৰাকটো ষ্টেট বাৰ্ড অসম। কিন্তু আইৰনিটো এইটোৱে, গড় বুলি ক'লে হয়তো 100 জনৰ 99 জনে জানে যে এইটো আমাৰ ষ্টেট এনিমেল। দেওহাঁহ বুলি ক'লে হয়তো 100 জনৰ হয়তো 9 জন মানুহে গম পাব হয়তো যে এইটো দেওহাঁহটো আমাৰ ষ্টেট বাৰ্ড। গতিকে দেওহাঁহৰ ষ্টেট বাৰ্ড সেইটো অকমান বেছি পাব্লিচিটি দিয়াটো উচিত। এতিয়া দাদা মোৰ একজেক্ট প্ৰশ্নলৈ আপুনি আহিছে, যোনটো অলপ কন্ট্ৰভাৰ্চিয়েল ইন এ সেন্স যে আপুনি যেহেতু কৈছে যে এই যে দেওহাঁহ আৰু ৰাইনৰ এটা কম্পেৰিজন আনিলে, মই সেইটো ৰেডি কৰিয়ে থৈছিলো প্ৰশ্নটো, যে ৰাইনো চবে গম পায়, আৰু অফিচিয়েলি ক'ব গ'লে এইটো যদি কয় যে এজ এ ষ্টেট বাৰ্ড অলছো হোল্ডছ দ্য ইকুৱেল ৱেটেজ ষ্টেট এনিমেল, এনেকুৱা ইভেন ষ্টেট প্লান্ট বা ষ্টেট ফ্লাৱাৰ, বা ধৰক লিগেল প্ৰটেকশ্যন হিচাপেও যদি ৰাইনো শিডিউল 1, এনেকুৱা বহুত লেচাৰ এনিমেলছ আছে যোনবোৰ শিডিউল 1ত আছে, আমি গমেই নাপাওঁ কোন এনিমেল এইটো। শিডিউল 1টো বাদ দিয়ক, এনিমেলটোৰ নামে গম নাপাওঁ। আজি মই এটা এক্সাম্পল দিব বিচাৰিছো, যিহেতু মই লেচাৰ নোন এনিমেল লৈয়ে বেছিভাগ কাম কৰো, তো এইটো ডাইৰেক্ট ৰাদাৰ দেন এটা ভিউৱাৰ প্ৰশ্ন, এইটো মোৰ প্ৰশ্ন আপোনালৈ, যে এই যে গুই সাপ, এইটো শিডিউল 1, আজি গুই সাপ মাৰি খালে বা বহু ধৰণৰ কাছ, এইটো যোনটো শিডিউল 1 বহুত কাছ আছে, কিন্তু এইটো যোনটো হিউমেন, আমি জানো ল ইজ ব্লাইণ্ড, যদি ৰাইনোৰ কাৰণে হেনুকা বস্তুটো এটা ৰাইনো ফ্ৰণ্ট পেজ কাভাৰ হয়, টাইগাৰ এটা কিবা হলে ফ্ৰণ্ট পেজ নিউজ হয়, এটা গুই সাপ খালে ইটস নেভাৰ ইভেন এ নিউজ। চ'
আপুনি ভাবে নেকি যে মিডিয়া যোনটো এতিয়া আমাৰ মিডিয়া যোনটো হাউচ আছে দে নিড এ নিউ এয়াৰ, যে এতিয়া আমি লেচাৰ নোন এনিমেলকো সেইভাৱে হাইলাইট কৰিব, বিকজ মই সদায় ভাবো যে লেচাৰ নোন এনিমেল নাথাকিলে গ্ৰেটাৰ ডাঙৰ এনিমেলবোৰো থকাটো যিহেতু ফুড চেইনৰ এটা পাৰ্ট, তো আপুনি সেইটো ভাবেনে যে কাৰণ আমাৰ যিমান নলেজ আছে লেমেন ইটছ থ্ৰু মিডিয়া, আপুনি কিবা লিখিছে পপুলাৰ আৰ্টিকেল মিডিয়াই কিবা লিখিছে, মোৰ দেউতাই ভাবে যে মিডিয়াই যি লিখে এইটো দেৱবাণী, মোৰ দেউতা এইটো এতিয়াও ধাৰণাত আছে, মোৰ দেউতাই সেইটো পেপাৰত লিখিছে মানে মোৰ ল'ৰা মই কি কাম কৰিছো সেইটো ৰিচাৰ্চ 5টা স্পিচিজ ডেছক্ৰাইব কৰিছো সেইটো ডাঙৰ নহয়, মোৰ দেউতাই মানে আজি প্ৰতিদিনে তোমাৰ খবৰটো আহিছে তাৰমানে তুমি ডাঙৰ মানুহ হা, প্ৰতিদিনত খবৰটো আহিছে বুলি হা, তেওঁ বোলে প্ৰতিদিনত নিলিখে কিয় তোমাৰ কথা, যিয়ে নহওক। এতিয়া মোৰ প্ৰশ্নটো হ'ল সেই যে এটা মাইণ্ড ফ্ৰেম শ্বিফ্ট হোৱাটো দৰকাৰ বুলি ভাবে নেকি যে আমাৰ চবৰে? মই ভাবো যথেষ্ট দৰকাৰ আছে এই ক্ষেত্ৰত, মানে যে বাকী যিখিনি আমাৰ চিডুল এনিমেলছ আছে বা গোটেই এনিমেল বিলাক, কাৰণ কোনো এনিমেল চুপিৰিয়ৰ নহয়, কোনো এনিমেল ইনফেৰিয়ৰ নহয়, সকলোবিলাক এনিমেল ইনক্লুডিং প্লেণ্টছৰো আমাক জীয়াই থকাত কিবা নহয় কিবা ধৰণে আমাক সহায় কৰি আছে। আমি বহুত ক্ষেত্ৰত জানো, বহুত ক্ষেত্ৰত আমি নাজানো এইকাৰণে নাজানো কাৰণ আমি জানিবলৈ হয়তো চেষ্টা কৰা নাই। গতিকে মই ভাবো এইটো প্ৰচেষ্টাটো যথেষ্ট দৰকাৰ। মই ভাবো এইটো বন বিভাগৰ তৰফৰ পৰাও তেওঁলোকৰ নিজৰ মাজত প্ৰথম কথা এইটো এটা আলোচনা কৰিব লাগে যে ঠিক আছে আমি ৱাইল্ড লাইফৰ কথা কওঁতে ৰাইনো, এলিফেণ্ট, টাইগাৰ হয়, কিন্তু এইখিনিও আমাৰ ইম্পৰ্টেণ্ট। মই ভাবো বন বিভাগটো যিহেতু এটা অগ্ৰণী আৰু এই ক্ষেত্ৰত এটা মানে অথৰাইজ ডিপাৰ্টমেণ্ট, তেওঁলোকে প্ৰতি মাহত এটা স্পিচিছ হাইলাইট কৰিব পাৰে, লেচাৰ নোন স্পিচিছ। তেওঁলোকৰ ৱেবছাইট, আজিকালি মই ভাবো ৱেবছাইট বা অকণমান এই ছচিয়েল মিডিয়াটো মই ভাবো বন বিভাগে মানে অলপ বেছিকে ব্যৱহাৰ কৰাটো এইকাৰণে ভাল কাৰণ ইট কেন ৰিচ লট অফ পিপল। মই দেখা পাইছো আমাৰ অসম পুলিচ একেই গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ ফেচবুক, তেওঁলোকৰ টুইটাৰ যিমান মানে এক্টিভ, তাৰে তুলনাত আমি যদি আমাৰ অসমৰ বন বিভাগটো দেখা যাওঁ মানে কম্পেৰেবল নহয়, নাই বুলিয়ে ক'ব পাৰি। গতিকে আজিকালি টুইটাৰ, বিশেষকে আজি এই লকডাউনৰ সময়ত মানুহখিনি ইনফৰমেশ্যন ক'ৰ পৰা পাই আছে? এই হোৱাটছআপ, টুইটাৰ, ফেচবুক, ছচিয়েল মিডিয়াৰ থ্ৰু দিয়ে পাই আছে। গতিকে ছচিয়েল মিডিয়াটো এটা কম খৰচত এটা ডাঙৰ মানে মিডিয়া য'ত লাখ লাখ মানুহক আমি ঢুকি পাব পাৰো। গতিকে মই সেইটো বিভাগৰ প্ৰতি মোৰ অনুৰোধ থাকিব যে তেওঁলোকে লেচাৰ নোন স্পিচিছ বিলাক মানে অকমান হাইলাইট কৰক, ইনক্লুডিং ৱাইল্ড লাইফ উইকৰ সময়ত তেওঁলোকে কিছুমান লেচাৰ হেৰি হাইলাইট কৰক। আৰু মানুহৰ থিংকিং শ্বিফ্টটো দৰকাৰ। আমি 3-4টা মান অৰ্গেনাইজেশ্যনে আমি পৰিমল ভট্ট ছাৰৰ সহযোগত আমি মিডিয়া ফৰ ৱাইল্ড লাইফ বুলি এটা সৰু গ্ৰুপ এটা কৰিছো। এতিয়ালৈকে আমি 2টা ৱৰ্কশ্বপ কৰিছো। বেচিকেলি এইবিলাক ডেস্ক এডিটৰ থাকে বা আমি ৱেব পৰ্টেলৰ কিছুমান ৱৰ্ড যাতে তেওঁলোকে নিউজত নিলিখে, যেনেকে হাতীৰ ক্ষেত্ৰত তাৰমানে হাতী এটাই উপদ্ৰৱ কৰাৰ লগে লগে হাতীক যাতে লাডেন নাম নিদিয়ে, চেষ্টা কৰি থকা হৈছে আৰু কিছু ক্ষেত্ৰত ফলপ্ৰসূ হৈছে। অকমান সময় লাগিব, এইটো সকলো ক্ষেত্ৰতে হয়। আমি যদি ইভিন মানে পুলিচৰ কাৰণেও মই ভাবো এটা চুৰ ডকাইত ধৰাটো বেছি প্ৰায়ৰিটি, ৱাইল্ড লাইফটো অকণ কম প্ৰায়ৰিটি আছিল। আমি কিছু বছৰৰ পৰা প্ৰচেষ্টা কৰিছো ডিষ্ট্ৰিক্ট পুলিচৰ লগত ৱৰ্কশ্বপ কৰি, এতিয়া চাইছো কিছুমান পুলিচৰ পৰা আমি যথেষ্ট প্ৰয়েক্টিভ। তেওঁলোকে এতিয়া গেকো হাত ধৰিলে ফোনত মানে হোৱাটছএপত দিয়ে যে এইটো কি চিডুল 1 পৰে নে কি হেৰি কৰিব, এটলিষ্ট সোধে মানে কি তেওঁলোক আগ্ৰহ আছে যে তেওঁলোকে পুলিচ বিষয়া হিচাপে কিবা কৰিব পাৰে নেকি। গতিকে সেই টিকাটো কিন্তু আহিছে। আজি যে ৰাইনো অসমত মৰাটো কমিছে, বন বিভাগতো সাফল্য হয়ে, মই কিন্তু ভাবো এইটো পুলিচৰ কিন্তু যথেষ্ট পজিটিভ অৰিহণা আছে। তেওঁলোকে যিটো চিভিল এৰিয়াটো নেটৱৰ্কটো বা মানে যিটো ভিজিলেন্সটো ইমান কটকটীয়া কৰিছে যে চিকাৰী ভিতৰত সোমোৱাৰ আগতে বহুত ক্ষেত্ৰত ধৰা পৰি আছে। গতিকে মই ভাবো এইটো আমাৰ অসম চৰকাৰৰ ক্ষেত্ৰত বন বিভাগৰ লগত অসম পুলিচৰ এই যে মানে ৰাইনো পোচিং যে কমি গৈছে, তেওঁলোকেও কিন্তু এই চাকচেছৰ কাৰণে তেওঁলোকৰ অংশীদাৰ। আৰু ওচৰ চুবুৰীয়া মানুহখিনিও, ওচৰৰ যিখিনি মানুহ তেওঁলোকেও যথেষ্ট সহায় কৰিছে। গতিকে ইট শুড বি এ টিম এফৰ্ট। এতিয়া মই কৈছো চাপোজ আমাৰ আইনী ক্ষেত্ৰতে মানুহৰ কি হয়, সাধাৰণতে এটা ধাৰণা থাকে যে মানুহ মাৰ্ডাৰ কৰিছে, মানুহ মাৰ্ডাৰ কৰাৰ লগে লগে মানে সমাজেও তাক বহিষ্কাৰ কৰিব। কিন্তু জন্তু এটা যেতিয়া মাৰে, এই জন্তু এটাহে মাৰিছে, ইমান ডাঙৰ কাম কৰা নাই, ডাঙৰ ভুল কৰা নাই। গতিকে সেইটো পাৰচেপশ্যন। গতিকে পাৰচেপশ্যন চেঞ্জটো আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। মিডিয়াও ইয়াত যথেষ্ট মানে অৰিহণা যোগাব পাৰে আৰু আমি এপ্ৰচ কৰিব লাগিব কনচাৰ্ণ এজেঞ্চি, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বিলাকক। আমি কিন্তু এপ্ৰচ কৰিছো আৰু এতিয়ালৈকে কিন্তু আমি এনকাৰেজিং ফিডবেক আৰু তেওঁলোকৰ পৰা ভাল ছাপোৰ্টে আমি পাইছো। গতিকে আমি ভাবো আমি আৰু আগবাঢ়ি যাব লাগিব। গ'লে মই ভাবো আমি
তেওঁলোকৰ সহায় সহযোগিতাতে আমি আদায় কৰিব আমি সক্ষম। সো এইটো আগবঢ়োৱাৰ আগত মই আগতে এবাৰ কৈ দিওঁ, যদি আপোনালোকৰ আমাৰ আৰু 10 মিনিট মানে আছে, যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে বিভৱদাৰ, কিছুমান প্ৰশ্ন পাইছো আৰু কিবা থাকিলে আপোনালোকে কমেন্টত দিলে আমি বিভৱদাৰ লগত সেইটো শ্বেয়াৰ কৰিম আফটাৰ। তো লাষ্ট আমি অলমোষ্ট লাষ্ট লেগ অফ আমাৰ এই ডিছকাশ্যন। সো মই এইটো দাদা এটা মানে মই ভাবো যে এইটো এটা ইম্পৰ্টেণ্ট হেৰি হয়, মানে অসমত যিহেতু আমি ৰাইনো আৰু লেচাৰ নোন এনিমেল লৈ কথা পাতিছো, মই বায়োডাইভাৰ্চিটি বোৰ্ডক এটা মানে কংগ্ৰেচুলেশ্যন দিবই লাগিব যে তেওঁলোকৰ বায়োডাইভাৰ্চিটি এক্টৰ আণ্ডাৰত তেওঁলোকে কিছু থ্ৰেটেণ্ড এনিমেল অফ আছাম আৰু থ্ৰেটেণ্ড এনিমেল অফ আছাম এটা লিষ্ট বনাইছিলে। তাৰ মাজত বেছিভাগে ধৰক টাৰ্টল আছিলে 4টা প্ৰজাতি, জেঠি আছিলে 2টা প্ৰজাতি, তাৰপিছত এটা ভালচাৰ আছিলে। চ' দিজ আৰ লেচাৰ নোন এনিমেল দে হেভ অলৰেডি started promoting, so that is the positive side, আৰু মই সেইটো এটা ইম্পৰ্টেণ্ট ইনিচিয়েশ্যন। চ' মই এটা বস্তু মই মানে এটা ভাবো যে এই যে এতিয়া আপুনি হোৱাট ডু ইউ থিংক এট প্ৰেজেণ্ট যে ৰাইনৰ এট দিছ ভেৰি মোমেণ্ট হোৱাট ডু ইউ চি, মানে ধৰক আপোনাক যেনেকুৱা ৰাইনো ভিজন 2020 বনোৱা হৈছিলে, সেনেকুৱা যদি মই আপোনাক কওঁ যে ৰাইনো ভিজন 2030, চ' হোৱাট ডু ইউ চি দ্য ফিউচাৰ অফ ৰাইনো ইন 2030? ফিউচাৰ অফ ৰাইন'ছ আৰ গুড এনকাৰেজিং প্ৰভাইডেড আমি যদি প্লেনিংটো এতিয়াই কৰোঁ, কাৰণ কিছুমান ঠাইত আমাৰ ৰাইন' পপুলেশ্যন বাঢ়ি গৈছে, ঠাইটো হয়তো একেই আছে, সেইখিনি ঠাই হয়তো আৰু বঢ়া, সেই পাৰ্টিকুলাৰ ঠাইটো হয়তো ফৰ এক্সাম্পল পবিতৰা ইয়াতকে বঢ়োৱাৰ সম্ভাৱনাটো খুবেই কম, কাৰণ চাৰিওফালে গাঁও বহি গৈছে। গাঁও উঠাই পেলাই আজিৰ দিনত সেই মাটিখিনি যে ৰাইন'ৰ মানে আনিব, মানে সেইটো এটা চেলেঞ্জিং। কিন্তু লাওখোৱা বুঢ়াচাপৰি যিটো অলৰেডি ৱাইল্ড লাইফ চেঞ্চুৰী, তাৰ হেবিটেট ইম্প্ৰুভমেণ্ট কৰি এৰাউণ্ড 110 স্কুৱেৰ কিলোমিটাৰ আছে, তাতে আমি মোটামুটি 100-150 আমি ৰাইন' তাতে ৰাখিব পৰা কেপাচিটিত আছো। ঠিক তেনেকে যিখিনি আৰু আন আমাৰ এৰিয়া আছে যিখিনি প্ৰটেক্টেড, ফৰ এক্সাম্পল পানীদিহিঙো আমি এক্সপ্ল'ৰ কৰিব পাৰো অসমৰ ভিতৰত। কাৰণ আমি যদি নকৰো তেতিয়া ৰাইন'বিলাক এক্সিষ্টিং ৰাইন'বিলাক ষ্টে আউট হ'ব, মানে নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা বাহিৰত যাব, আৰু বাহিৰত যোৱাৰ লগে লগে তেওঁলোকে চিকাৰী কবলত পৰিব। গতিকে আমি এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব যে আমাৰ পপুলেশ্যনটো এতিয়া প্ৰায় 3000 হয়তো ওচৰা-ওচৰি হ'ব, which is a very good thing। আৰু এইটো এনেকুৱা এটা স্পিচিছ যিটো 2008 চনত IUCN এনডেঞ্জাৰ্ড কেটেগৰীৰ পৰা ডাউন লিষ্ট কৰি পেলাই ভাৰ্নাৰেবল কৰিছে। দাদা যেতিয়া আপুনি কাম আৰম্ভ কৰিছিল ৰাইন'লৈ, তেতিয়া ৰাইনো পপুলেশ্যন কেনেকুৱা আছিলে? এৰাউণ্ড 1980s মই ভাবো কাজিৰঙাত এৰাউণ্ড 1000 ৰাইন'ছ আছিলে। আজি 1980s পৰা আজি 2020 প্ৰায় 40 বছৰত যিটো বাঢ়ি গৈ আমি সকলোৱে জানো 2400 প্লাছ হৈছে। ৰাইনো আমাৰ ৰাইনো ইজ এ গুড ব্ৰিডাৰ, ইয়াত ব্ৰিডিঙৰ ইছ্যুজ প্ৰব্লেম নাই, যিটো ক্ষেত্ৰত সুমাত্ৰান ৰাইনোৰ আছে। সুমাত্ৰান ৰাইনো হেজ লট অফ ব্ৰিডিং ইছ্যুজ, যাৰ কাৰণে তাহাঁতৰ পপুলেশ্যনটো ডিক্লাইন হৈছে যথেষ্ট পৰিমাণ। কিন্তু আমাৰ গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো সি জুতে হওক বা ৱাইল্ডতে হওক, তাৰ ব্ৰিডিঙত খুব এটা মেজৰ প্ৰব্লেম নাই। গতিকে তাক বেচিকেলি তাৰ প্ৰব্লেম হৈছে প্ৰটেকশ্যন। দুটা থ্ৰেট, মই ভাবো দুটা মেজৰ থ্ৰেট আছে। এটা হৈছে পচিং, আৰু পচিংটো সকলোৱে জানে, কাৰণ পচিংটো হোৱাৰ লগে লগে ব্লাডটো ওলাই, খৰ্গটো দেখা নাপায়, মানুহৰ মনটো বেয়া লাগে। 2 নম্বৰ ডাঙৰ থ্ৰেটটো হৈছে ইনভেচিভ প্লান্ট স্পিচিছ। বিভিন্ন ঘাঁহনি অঞ্চলত এতিয়া মানে ইনভেচিভ স্পিচিছ আহিছে, ফৰ এক্সাম্পল মাইমছা, মাইকেনিয়া, লিয়া, পাৰ্থেনিয়াম, যিবিলাকে ঘাঁহনি অঞ্চলবিলাক ধ্বংস কৰি আছে। সেইটোও কিন্তু আমি ইকুৱেলি আমি সেই প্ৰব্লেমটো এড্ৰেছ কৰিব লাগিব, কাৰণ সেইটো এটা মেজৰ থ্ৰেট, য'ত গড় এটা মৰিলে হয়তো তেজ নোলাবও পাৰে, আৰু ৰাইনৰ খৰ্গটো হয়তো নোহোৱাকেও সেইটো মানে হয়তো লাগিও থাকিব পাৰে। দুটা থ্ৰেট। পচিংটো আমি জানো যে প্ৰটেকশ্যন ভাল হলে পচিংটো কমাব পৰা যায়। 2012 চনত অসমত 41টা গড় মাৰিছিলে, যোৱা বছৰ মাত্ৰ 3টা। হিউজ ছাকচেছ, অভাৰ 90% ছাকচেছ। গতিকে প্ৰটেকশ্যনটোক যদি ষ্ট্ৰেংথেন কৰে ৰাইনো বাচিব, কিন্তু তাৰ লগে লগে আমি চাব লাগিব হেবিটেটটো আমি ঠিকমতে ৰাখিব পাৰোঁ নে নোৱাৰোঁ। গতিকে হেবিটেট ইম্প্ৰুভমেণ্ট আৰু মেনেজমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট, আৰু অসমৰ কোন কোন ঠাইত এতিয়াও আমি গড় মেলি দিব পাৰোঁ সেই বস্তুটো এক্সপ্ল'ৰ কৰিব লাগিব। দাদা এইটো এতিয়া সিন্স দিস ইজ দ্য লাষ্ট কুৱেশ্যন ফৰ ইউ, এইটো কুৱেশ্যন নহয়, ইয়াং ইউথৰ কাৰণে এটা মেছেজ চৰ্ট অফ থিং মই আপোনাক জনাব মানে সুধিব বিচাৰিছোঁ, বিকজ মই এইটো কোৱাতকে আপুনি যদি এইটো আপোনাৰ পৰা আহে, ইট হেজ মাছ মোৰ চিগনিফিকেঞ্চ বিকজ অফ ইয়ৰ ট্ৰেক ৰেকৰ্ড। চ' মোৰ প্ৰশ্নটো হ'ল যে এই যে যেনেকুৱা আপোনাক মই ক'লো যে আপুনি যেনেকুৱা আপোনাৰ চেলা বা আপোনাৰ শিক্ষক, যে আপুনি বিচাৰি চাই বোলে
সেনেকুৱা ল'ৰা ছোৱালীও গুৰু অলপ আজিকালি অলপ গুৰুকো টেষ্ট কৰি ল'ব লাগে মই বুলি হয় ভাবো কাৰণ হয় আজিকালি ল'ৰা ছোৱালী মই এটা ট্ৰেণ্ড দেখা পাইছো চবে নহয় দিয়ক বেছিভাগে নহয় কিন্তু কিছু কিছু ইজি ফেম হয় ৱাইল্ড লাইফৰ লগত জড়িত এটা কিবা এটা আজিকালি এটা ফেম টাইপ আছে right আজি ধৰক ৱাইল্ড লাইফে আজি ধৰক মই কিবা এটা হাব ধৰো তো সদায় ধৰক মই এটা ফেচবুকত ফটো দি দিওঁ আজি যদি হয় পেথলজিষ্ট এটা যোনে পায়খানাৰ পৰীক্ষা কৰে সি কি ৰেগুলাৰটো আৰু পায়খানাৰ ফটো নিদিয়ে ফেচবুকত right এইটো হয় জাষ্ট এ পাৰ্ট অফ ৱাৰ্ক এতিয়া right কথাখিনি হৈছে বহুতে এনেকুৱা আপোনাক এটা এক্সাম্পল মই দিওঁ আপুনি তাৰ পৰা আপুনি আৰু ভালকে ক'ব পাৰিব ধৰক এটা মানুহ এটা এক্স এনিমেল আপোনালোকৰে মেম্বাৰ বহুত হ'ব পাৰে আনচিন জংগলৰ ভিতৰত ডেইজ এণ্ড ডেইজ অতিবাহিত কৰি আছে ইভেন দে আৰ মানে মিডিয়াও নাই একো নাই সেই এনিমেলটো স্পিচিজ লেভেলত কনজাৰ্ভেশ্যন ডেটা গেদাৰ কৰি আছে কনজাৰ্ভেশ্যন কেনেকুৱা হ'ব চব চেষ্টা কৰি আছে আনফালে এজন মানুহ আহি ক'ব যে মই অলপ কনজাৰ্ভেশ্যনৰ কাৰণে বাৰু মই মাৰ্চ ৰেলী ওলাম হয় আৰু তেতিয়া মই দেখা আই হেভ ন' প্ৰব্লেম উইথ ইট তেতিয়া এটা মাছ ইনভলভমেণ্ট হৈ যায় মিডিয়াৰ পৰা আদি আৰম্ভ কৰি মিনিষ্টাৰৰ পৰা আৰম্ভ কৰি চব আহি যায় হয়তো তাৰ কোনো বেক ৰেকৰ্ডে নাই সেই এনিমেলটো লৈ কাৰণ হঠাৎকে সি এদিনা লেলি ওলালে তো আমি ছ'চাইটি এজ এ ছ'চাইটি কি মেছেজ দি আছো যে তুমি সেই জংগলৰ ভিতৰত কাম কৰিব দৰকাৰ নাই তুমি নামো নোপোৱা পইচাও নোপোৱা তাতকে তুমি ৰেলী কৰা প্ৰকৃতপক্ষে ৰেলী কৰিলেতো আৰু ৰাইনো ছেভ নহ'ব বা যিকোনো এটা এনিমেল ছেভ নহ'ব কিন্তু আমাৰ যে সেইটো যে এটা কি ক'ম সেইটোৱে যে এটা মাইণ্ডছেট সোমাই দিয়া গৈছে সেইটোক আপুনি কি ভাবে সেইটোক আমি অলপ ডিফাই কৰি সেই বস্তুটোৰ পৰা আঁতৰি থকাটো ভাল নে এইটো মানে আপুনি কি ভাবে এইটো লৈ মই ভাবো চমকপ্ৰদ প্ৰচেষ্টা বৰ বেছি দিনলৈকে চমকি নাথাকে ইভিন আমি যিটো কওঁ ডায়মণ্ডৰ ঘৰতে আল্টিমেটলি তাৰ আচল ডায়মণ্ডটো পায় গতিকে মই ভাবো মই আকৌ সেইটোতে ক'ম যে আমাৰ দৃষ্টি বা আমাৰ হেৰিটো ক্লিয়াৰ হ'ব লাগিব কনচাইজটো ক্লিয়াৰ হ'ব লাগিব এনেকুৱা বহুত ওলাব চাপোজ পাব্লিচিটি এনেকুৱা কাৰণে কাম কৰি পেলাই এটা শ্বৰ্ট টাৰ্ম এইবিলাকৰ কিছুমান সৰু সুৰা ভেলু নাথাকাও নহয় কিছু পৰিমাণত পাব্লিকৰ অকমান এটা মানে এৱাৰনেছ প্ৰগ্ৰেমো যায় কিন্তু হাৰ্ডক'ৰ যিবিলাকে ৰিচাৰ্চ কৰি আছে মই তেওঁলোকৰ মাইণ্ডছেটটো ঠিক থাকিব লাগে কাৰণ দে আৰ ডুইং লং টাৰ্ম আৰু লং টাৰ্ম কৰাবিলাক আজি চাপোজ তেওঁলোকে সেই ছ'চিয়েল ৰিকগনিশ্যনটো হয়তো নাপাব পাৰে কেইবছৰমান পিছত পাব পাৰে গতিকে সেইটোৰ কাৰণে মাইণ্ডছেটটো যথেষ্ট দৰকাৰ আৰু এতিয়া আমাকে বহুতে কয় আমাকে আৰু এনেকে অমুকটো নকয় কিয় তমুকটো নকয় কয় আমি ক'ব এইটো আমাৰ মেণ্ডেট নহয় আমাৰ মেণ্ডেট এইটো উইল ষ্টিক টু ইট গতিকে সেইটোৰ ক্ষেত্ৰত মই ভাবো আমি আৰু বহুত ক্ষেত্ৰত কম্পেয়াৰ নকৰাই ভাল আলু পটল মাছ আপেল আৰু মানে কাচকল বা বানানা আলু আৰু আপেলৰ ডিফাৰেঞ্চিয়েট কৰি লাভ নাই কোনোবাই যদি আলু হওক কোনোবাই যদি আপেল হ'ব যায় সি ভালকে এনেকুৱা হয় সি যাতে ভালতকেও ভাল আপেল হ'ব পাৰে কাৰেক্ট চ' দাদা ইতিমধ্যে মই কিছুমান কমেণ্ট লৈ লওঁ মই আপুনি স্ক্ৰীনতো দেখা পাব কিছুমান কমেণ্ট আছে বেচিকেলি যেনেকুৱা অনিল তোছাই কৈছে হেল্ল' ছাৰ তাৰপিছত লিখা নাই ভাৰত ভূষণ ভট্ট ছাৰে কৈছে হেল্ল' গাইজ নাইচ ডিছকাশ্যন গোয়িং অন सो थैंक यू अपनी ভাল পাইছে आपको अच्छा लगा हमको भी अच्छा लगा সমৰজিৎ ওঝা কৈছে জয়িত বাহ মোৰ নাম আহি গ'ল জয়িত এপ্ৰিচিয়েট your initiative would be glad if you ask Dr. Bibhav Talukdar to advise youngster eager to establish independent NGO and would diligently in the field of wildlife so আমি অলরেডি দাদা এইটো কথা আমি পাতিছো কেনেকুৱাকে আমি আগবাঢ়িব পাৰো and I actually asked his question I told you কাৰণ তেওঁ মোক এইটো কৈছিলে তাৰপিছত তাৰমানে মই এইটো ক'ব বিচাৰিছো এনজিঅ' এটা খোলাটোতো খুব সহজ কথা এনজিঅ' 2 বা 3 ধৰণে খুলিব পাৰি এটা হৈছে ৰেজিষ্টাৰ্ড এজ এ ছ'চাইটি 2 নম্বৰ হৈছে ৰেজিষ্টাৰ্ড এজ এ ট্ৰাষ্ট আৰু 3 নম্বৰ হৈছে ৰেজিষ্টাৰ্ড এজ এ কোম্পানী কিন্তু খোলাৰ পিছত যিখিনি গভৰ্ণমেণ্টৰ কমপ্লায়েন্স প্ৰচিডিউৰ্ছ থাকে সেই কমপ্লায়েন্স প্ৰচিডিউৰ্ছ খিনি ফ'ল' কৰিলে এনজিঅ'টো বৰ্তি থাকে যোনে ফ'ল' নকৰে চাপোজ কোনোবাই যদি এনুৱেল ৰিপৰ্ট নোলায় কোনোবাই যদি তেওঁলোকৰ একাউণ্টছটো মানে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ থ্ৰুদি অডিট নকৰে সেইবিলাক এনজিঅ'ই ভৱিষ্যতলৈ মানে বেলেগৰ পৰা অনুদান পোৱাৰ আশাটো যথেষ্ট কমি থাকে গতিকে কোনোবাই যদি এনজিঅ' খুলিব বিচাৰিছে প্ৰথম কথা চাব লাগে যে ইজ ইট নেচেচাৰী টু জইন
মানে open a new NGO or you can join an existing group মানে যদি নতুন খুলিব লাগে খুলিলে হল খালি এই বস্তুখিনি চাব লাগে বহুত ভাল ভাল এনজিও আগতে কৈছো খুলিছে তেওঁলোকৰ ইচ্ছাও ভাল আছিলে কিন্তু কিবা ক্ষেত্ৰত কমপ্লায়েন্স খিনি সময়মতে নকৰিলে সোসাইটি বেস হিচাপে ৰেজিষ্টাৰ কৰিলে প্ৰতি 3 বছৰৰ মূৰে ৰিনিউৱেল কৰিব লাগিব তাতে তেওঁলোকৰ এনুৱেল ৰিপৰ্ট দিব লাগিব একাউন্টছৰ গোটে হেৰিখিনি দিব লাগিব সেইখিনি দিব নোৱাৰিলে সোসাইটি ৰিনিউৱেল নহয় সেইখিনি বস্তু চাব লাগিব কমপ্লায়েন্স খিনি কমপ্লায়েন্স কারেক্ট এইটো IVF Farhine খুদিছে there are still parakeets being kept in captivity as pet. I have seen many in the outskirts of like Rani Mirza also Narangi. They tell us jote tote pua dhori anu. How do you tell them it's illegal? মই ভাবো এটা এৱাৰনেছ প্ৰগ্ৰাম থাকিব লাগিব কিছুমান এনেকুৱা পৰাকিত আছে যিবিলাক সব অষ্ট্ৰেলিয়ান ইয়াতে ব্ৰিড কৰি প্লাই সেল কৰি আছে মানে এটো এলাও মানে সেইবিলাক এলাও কৰিছে কাৰণ যেটা আমাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্টত নাই কিন্তু যদি আমাৰ নিজৰ থলুৱা বস্তুখিনি কৰিছে ডেফিনেটলি ইজ ইলিগেল প্ৰথম কথা এটা এৱাৰনেছ টাইপ কৰিব পৰা যায় আৰু ফৰেষ্টৰ মানুহখিনি একিন সংযত হ'ব লাগিব অলপ এলাৰ্ট হ'ব লাগিব পুলিচৰ মানুহখিনি এলাৰ্ট হ'ব লাগিব ফৰেষ্টৰ মই ভাবো এইটো হ'ব নালাগে যে মই টেৰিটৰিয়েল ডিভিজনত কৰো গতিকে এইখিনি বস্তু ধৰিবৰ কাৰণে জুৰ পৰা বা গুৱাহাটী ওয়াইল্ড লাইফ ডিভিজনৰ পৰা ওয়াইল্ড লাইফৰ ষ্টাফ আহিয়ে 100 কিলোমিটাৰ দূৰৰ পৰা ধৰি লৈ যাব লাগিব সেইটো হ'ব নালাগে গতিকে মই ভাবো এই এৱাৰনেছ এট এভৰি লেভেল শুড ইনক্ৰিজ আৰু ছাত্ৰ ছাত্ৰীসকলেও নিজে মই ভাবো প্ৰচেষ্টা কৰিব পাৰে নিজৰ নিজৰ ঘৰৰ মানুহখিনি বুজাবৰ কাৰণে যাতে আমি সেই মানুহখিনিৰ ওচৰত আমি যাব পাৰো গতিকে মই ভাবো প্ৰচেষ্টা কৰিলে আমি এটা 10% 20% 30% আমি কমাব পাৰো এইটো এটা প্ৰশ্ন আছে ভাৰত ভাটৰ হয় কৰিছো মইতো যে ৰাইনো ডি এৰিঙত মানে ৰিইন্ট্ৰোডিউস কৰিব পাৰি নে নোৱাৰি প্ৰথম কথা হেবিটেটৰ এটা এসেসমেন্ট কৰিব লাগিব ৰাইনো যিখিনি তাতৰ এসেনশিয়াল খাদ্য তাতে ডি এৰিঙত আছে নে নাই নো ডাউট ডি এৰিঙত গ্ৰাছলেণ্ড আছে কিন্তু গ্ৰাছলেণ্ড থাকিলেও তাত এসেনশিয়াল প্যাৰামিটাৰস খিনি আছে নে নাই প্ৰথম কথা চাব লাগিব 2 নম্বৰ ডি এৰিঙৰ কাৰণে এটা মুৰৰ বিষ হৈছে যে তাত যথেষ্ট পৰিমাণে চিকাৰীৰ উৎপাত আছে গতিকে সেই প্ৰটেকচনটো মানে দিবৰ কাৰণে অৰুণাচল ফৰেষ্ট ডিপাৰ্টমেন্টে যদি তেওঁলোকে প্ৰটেকচন সিস্টেমটো বঢ়ায় মই পসিবিলিটি চাপ দিয়া অসমৰ পৰা যেটো ডি এৰিংটো বৰ বেছি দূৰ নহয় এইটো অসম গৱৰ্ণমেন্টৰ লগত চৰকাৰী পৰ্যায়ত তেওঁলোকে আলোচনাটো কৰিব লাগিব কিন্তু তাৰ আগতে দুটা বস্তু কৰিব লাগিব এটা আছে হেবিটেটৰ এসেসমেন্ট ভালকে কৰিব লাগিব 2 নম্বৰ প্ৰটেকচনৰ ৰিজিমটো বহুত ষ্ট্ৰং কৰিব লাগিব কাৰণ ৰাইনো এটা আহাৰ লগে লগে কিন্তু চুৰ ডকাইতৰ সংখ্যা বাঢ়িব তাতে কাৰণ এইটো তাৰমানে ফোন গহনা লৈ আনাৰ নিচিনা গতিকে ফোন গহনাটো আমি আমাৰ কেম্পাছতো ওপেনলি থব নোৱাৰো প্ৰটেকচন সিস্টেম লাগিব গতিকে প্ৰটেকচন সিস্টেম যদি কৰিব পাৰে মই ভাবো ডি এৰিং কুড বি মানে অপৰচুনিটিজ ইন ফিউচাৰ ভৱিষ্যতে হ'ব পাৰে মই এটা লাষ্ট এইবিলাক সবে কমেন্ট দিছে দেৱশ্ৰীয়ে কমেন্ট দিলে তাৰপিছত নজৰুল ইছলামে কমেন্ট দিছে আৰু আমাৰ প্ৰদীপ্ত বৰুৱা ছাৰেও কমেন্ট দিলে এতিয়া লাষ্ট এটা কোৱেশ্চন মই এইটো ভাবো এই কোৱেশ্চনটো যেহেতু তেওঁ আকৌ সেকেন্ড বাৰ খুদিছে বাট ষ্টিল উই শুড টেক ইট আৰু এইটো মই ভাবো ইম্পৰ্টেন্ট another question নহয় এইটো it is not a question but the next question which was good তেওঁ খুদিছিলে যে এই যে আমাৰ বার্নিং হয় এই ধৰক বিভিন্ন জায়গাত বার্নিং কৰা হয় এটা সিজনত তো হেতুৰ কাৰণে কি এনিমেলৰ স্ট্ৰেছ নহয় নেকি মানে এনিমেলৰ ওপৰত ফিজিওলজিক্যাল কি প্ৰবলেম হ'ব পাৰে ডেফিনেটলি স্ট্ৰেছ হয় মই নকওঁ যে স্ট্ৰেছ নহয় কিন্তু আলটিমেটলি কথাটো হৈছে ৰাইনোটোৰ ওপৰত যেহেতু মানে বা এজ এ হোল গ্ৰাছলেণ্ডটো মানে মেইনটেইন কৰিবৰ কাৰণে সাধাৰণতে গ্ৰাছলেণ্ড বাৰ্নিংটো কৰা হয় উইন্টাৰ আৰু আজিকালি অকমান সাইন্টিফিক্যালি কৰা হৈছে যে প্যাচ বাৰ্নিং কৰে গোটেই গ্ৰাছলেণ্ডখিনি একেলগে পুৰি নিদিয়ে বা অলপ ডিস্টাৰ্ব কৰি দিয়ে যাতে এনিমেলখিনি বেলেগত যাব পাৰে কিন্তু কিছু পৰিমাণেতো মানে তাত ডেমেজ হয় ফৰ এক্সাম্পল যিবিলাক মানে এনিমেল সেইখিনি আমাৰ হাইবাৰনেশ্যনত থাকে সাপৰ বহুত ক্ষেত্ৰত হওক বা মানে টাৰ্টল এণ্ড টৰ্টইজ স্লো মুভিং তেওঁলোকৰ বহুত ক্ষেত্ৰত আমি দেখাও পাইছো কৰিছে কিন্তু আলটিমেটলি কেতিয়াবা কিবা এটা পাবৰ কাৰণে কিবা এটা হয়তো কম্প্ৰমাইজ কৰিব লগা হ'ব পাৰে মেইনলি যেহেতু ৰাইনোটো এটা ফোকাছ এনিমেল আজি ৰাইনো এটা মৰিলে হয়তো গোটেই চৰকাৰৰ ওপৰত এটা প্ৰেছাৰ পৰিব 5টা কাছ যিটো আগতে কোৱা হৈছে যে বাকী কেইটা প্ৰায়ৰিটি নাপায় 5টা কাছ 10টা সাপ যদি মানে মৰে সেইটোৰ কাৰণে গভৰ্ণমেণ্টৰ একো নহয় কিন্তু আমি সেইটোৱে প্ৰচেষ্টা এটা চাব লাগিব তাত য'ত এটা ৰিচাৰ্চৰ দৰকাৰ আমি কেনেধৰণে গ্ৰাছলেণ্ড বাৰ্নিং কৰিলে ইট কুড বি লিষ্ট ডেমেজিং আৰু যাতে ইয়াতকে ডেমেজটো কমাব পাৰি কাৰণ গ্ৰাছলেণ্ড যদি আমি গ্ৰাছলেণ্ড হিচাপে ৰাখিব নোৱাৰো এইটো যদি উডলেণ্ডত কনভাৰ্ট হৈ যায় বিকজ অফ নেচাৰেল সাকসেছন তেতিয়া গ্ৰাছলেণ্ড এনিমেল বিলাক লাহে লাহে নোহোৱা হৈছে
আৰু ৰাইনোটো আমাৰ অসমৰ কাৰণে এটা প্ৰধান হেৰি, সেইটো ৰাইনোটো বচোৱাৰ লগে লগে আন গ্ৰাছলেণ্ড স্পিচিছ কেইটাৰ পপুলেশ্যনটো বাঢ়ি আছে, ফৰ এক্সাম্পল সোৱাম ডিয়াৰ, হক ডিয়াৰ, ৱাটাৰ বাফেলো। গতিকে এইটো এটা দুপ্ৰকাৰী মানে পজিটিভ এছপেক্টটো আছে, নিগেটিভ এছপেক্ট খিনিও নথকা নহয় কিছু পৰিমাণে। গতিকে সেই নিগেটিভ এছপেক্ট খিনি আমি চাইণ্টিফিক ষ্টাডিজৰ জৰিয়তে আমি প্ৰচেষ্টাটো চলাব লাগিব, এণ্ড দেট ইজ ৱেৰ আই ৱেলকাম আৱাৰ নিউ ৰিচাৰ্চাৰ্ছ, কাম ফৰৱাৰ্ড, ডু দ্য ৱৰ্ক, কণ্ট্ৰিবিউট, চ' দেট কমতকে কম এনিমেল যাতে এই গ্ৰাছলেণ্ড বাৰ্নিঙৰ সময়ত যাতে মানে হাৰাশাস্তি হয় বা তেওঁলোকৰ অপকাৰ। কারেক্ট। এইটো সুস্মিতা দাম অলমোস্ট সেম প্রশ্ন। People usually say such capturing and selling are usually poor and use that as their livelihood. How can they be convinced for an alternative source? Ultimately, how to make them aware? এইটো প্ৰথম কথা, এৱাৰনেছ ক'ৰবাত কিছুমান NGO বা গভৰ্ণমেণ্টৰ আজিকালি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইক' ডেভেলপমেণ্ট স্কিম আহিছে, ফৰেষ্ট ডেভেলপমেণ্ট স্কিম আছে, বা গভৰ্ণমেণ্টৰ কিছুমান যিবিলাক আছে, সেইবিলাক মানুহখিনিক আইডেণ্টিফাই কৰি আমি NGO বা আমাৰ শিক্ষিত মানুহখিনি যদি গভৰ্ণমেণ্ট স্কিমৰ লগত যদি লগাও দিব পাৰো। বহুত ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে আমাৰ NGO ৰ পইচা নাই, মোৰ ইণ্ডিভিজুৱেল হিচাপে হয়তো মোৰ লিমিটেশ্যন আছে মানে পইচা দি ছাপোৰ্ট কৰা, কিন্তু আমি যদি সেইবিলাকত যদি লিংকটো লগাই দিব পাৰো, মই ভাবো তেওঁলোকৰ যদি মানে ইকনমিটো বেলেগ কিছুমান চ'ৰ্চৰ পৰা আহিব পাৰে, ডেফিনেটলি তেওঁলোকে নাযাব। ছেকেণ্ড কথা, আমি এইটোও বুজাব লাগিব, আজি বন্যপ্ৰাণী আছে বাৰু তোমালোকে 2 পইচা পাইছা, কালিতো বন্যপ্ৰাণীখিনি নোহোৱা হৈ যাব, তেতিয়া কি কৰিব? গতিকে কাইলে চিন্তা কৰাতকে কাইলেৰ কথা আজিৰ পৰাই চিন্তা কৰা যাওক, চ' দেট আমি মানে বন্যপ্ৰাণীখিনিও বচাব পাৰো আৰু মানুহৰ যিটো মানে অৰ্থনৈতিক যিটো অৱস্থালৈ যাতে উন্নীতকৰণ কৰিব পাৰে। সো উৎপল মেধি তেওঁৰো একেই ধৰণৰ প্ৰশ্ন। আই হোপ তেওঁ বিভৱ দাৰ এই প্ৰশ্নটো হেৰি। সো আমি অলমোষ্ট আমি এক্সস্ট কৰি পেলালো, আমাৰ 1 ঘণ্টা 6 মিনিটে হ'ল আৰু টাইম কেনেকুৱা গ'ল গমেই নাপালো। কাৰণ আজি ডিছকাশ্যনটো সেইটো কাৰণে ভাল লাগিল যে আমি লোকেল লেভেলৰ আমাৰ বাকী ডিছকাশ্যনবোৰ অলপ বেলেগ ধৰণৰ আছিলে। আজি আৰ্ট অফ কনজাৰ্ভেশ্যন ৰখাৰ কাৰণে এতিয়া আছিলে যে আমি লোকেল লেভেলত কেনেকুৱাকে আমি জানো, আৰু মই ভাবো মই যেনেকুৱা উপকৃত হৈছো আৰু বহুত ল'ৰা ছোৱালী যোনে এইটো ফ'ল' কৰি আছিলে তেওঁলোকৰো লাভ হ'ব। মই বিচাৰো আপোনালোকে যোনে দেখি আছে বা ফিউচাৰত এইটো যেতিয়া লাইভ বন্ধ হলে চাব, মই ভাবো কিছুমান প্ৰশ্ন বিভৱ দাকটো আপোনালোকে সুধিছে, কিন্তু নিজেও অলপ কি ক'ম, নিজে যদি ইন্ট্ৰস্পেক্ট কৰি কিছুমান প্ৰশ্ন, আমি যেনেকুৱা বহুত প্ৰশ্নৰে উত্তৰ আমাৰ মাজত আছে, আমি খালি সেই বস্তুটো অলপ হালি জালি মানে বস্তুটো ভালকে নাচাওঁ, সেই বস্তুটো হয়তো আনসাৰটো আহি যাব। তো সেইটো ভাবিয়ে আমি এই প্ৰগ্ৰামটো মেইন আইডিয়াটো আছিলে টু গিভ ইউ সামথিং টু ৱাৰি এবাউট, so that you think about it. So আচ্ছা, লাষ্ট এটা প্ৰশ্ন নেজিবে দিছে, মই ভাবো এইটো কি দিছে অলপ চাই লওঁ আমি কথা। বহুত ভাল লাগিল, তেওঁ কমেণ্ট দিছে, বহুত ধন্যবাদ, থেংক ইউ নজিব, থেংক ইউ। নজিবে বিৰাট ভাল ফটোগ্ৰাফি কৰে, মানে চেলুট। যিয়ে নহওক দাদা, আপুনি টাইম দিয়াৰ কাৰণে আমাৰ সঁচাকে আমি মানে কি ক'ম, আপোনাৰ নথৈ আনন্দিত কি, আৰু আমাৰ চবৰে তুমিও মোক এই অনুষ্ঠানত মাতি অনাৰ কাৰণে মই তোমাক ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছো, কাৰণ তুমি আজি বহুত বছৰৰ পৰা লাগি আছা, আৰু অকল তুমি মোক মাতাই নহয়, আন সকলোকে আনিছা এইটো ডিছকাশ্যনৰ কাৰণে। আৰু মই ভাবো এইটো ময়ো যথেষ্ট উপকৃত হৈছো। মই ভাবিছো যে মই 1 ঘণ্টা 9 মিনিট হ'ব এতিয়া, মই ভাল কামত অতিবাহিত কৰিছো, মই অপচয় কৰা নাই, মই ইয়াত ভালকে ইনভেষ্ট কৰিছো। ঠিক আছে দাদা, আপুনি চিয়ৰ আপুনি বেগটো পাবই। দাদাই মানে এই কনটেক্সটো বহুতে গম পাইছে, কাৰণ সেই ফটোটো বহুতে লাইক বা হেৰি কৰিছিলে। তাৰমানে আজি যোনটো বেগৰ ভিতৰত সোমাই মই ফটো উঠিছিলো, দাদাই কৈছে এই প্ৰগ্ৰামটো দিয়াৰ পিছত তেওঁৰ সেই বেগৰ দৰকাৰ আছে, যদিহে বেগটো দিওঁ তেওঁ এই প্ৰগ্ৰামটো কৰিব। ঠিকে আছে দাদা, আপুনি একদম মূল অধিকাৰী সেই বেগৰ। ধন্যবাদ দাদা, ধন্যবাদ দাদা, ধন্যবাদ কৰি আমি আপোনাৰ পৰা বিদায় লৈছো। থেংক ইউ দাদা। Thank you very much. Thank you. Bye bye. Bye bye দাদা।